যোৱাকালিৰ ভিডিঅ'টা চাবা, কালিৰ ভিডিঅ'টো আৰু পৰহি ভিডিঅ'টো, মানে আজি যিটো আপলোড দিছোঁ আৰু কালি যিটো আপলোড দিছোঁ সেইকেইটা চাবা পুৰা। মই ষ্টাৰ্ট কৰি দিওঁ প্ৰথম চেপ্টাৰটো, ঠিক আছে? প্ৰথম দিনা ক্লাছত কি কৰিলোঁ, অৰিয়েণ্টেশ্যন কি কি পঢ়া পায় সেইখিনি। কালি ক্লাছটো ৰেকৰ্ডেড গ'ল। কি সুধিলোঁ তোমালোকক কালি, কি ক'লোঁ যে ফৰ্মুলাখিনি ক'লোঁ, আৰু সেইখিনি পিপিটিখিনি মই এপত দি দিম, ঠিক আছে? চ' এতিয়া কথাটো হ'ল ক্লাছটো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথম চেপ্টাৰটো কি হয়, ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা। চ' তোমালোকৰ কাৰ কাৰ স্কুলত ষ্টাৰ্ট হৈছে সেই ক্লাছবিলাক। চ' মই ৰিভিজন চেপ্টাৰটো মই কি কৰিম, তোমালোকৰ টোটেল এটা চেপ্টাৰ আছে ৰিভিজন চেপ্টাৰটো ন, প্ৰথম চেপ্টাৰটো হ'ল ৰিভিজন। তাৰপিছত তোমালোকৰ 1ৰ পৰা 14লৈকে আছে। চ' মুঠতে 15টা চেপ্টাৰ আছে। চ' 15টা চেপ্টাৰৰ ভিতৰত প্ৰথম যিটো ৰিভিজন চেপ্টাৰ সেইটো মই ৰেকৰ্ডেড দি দিম, ঠিক আছে? মানে সেইটো ৰেকৰ্ড কৰি পেলাই ভিডিঅ'খিনি বা এক্সাৰচাইজখিনি কৰি দি দিম। এতিয়া আজি সেইকাৰণে 1 নম্বৰ চেপ্টাৰটোৰ পৰা ষ্টাৰ্ট কৰোঁ। প্ৰথম দিনা কি হ'ল, অৰিয়েণ্টেশ্যন। তোমালোকক মই বস্তুখিনি বুজালোঁ যে গোটেই বছৰটো কেনেকৈ ক্লাছ হ'ব বা কেনেকৈ MCQ পাবা, মক টেষ্ট কেনেকুৱা ধৰণৰ পাবা, আমি PIQ খিনি কোনখিনি কৰিম, চেবাৰ কৰিম নে CBSE কৰিম, হয় নহয়? মই অলপ কথাটো কৈ দিছোঁ শ্বৰ্টকৈ। চেবাৰ সেইখিনি পিছলৈ হ'ব, PIQ খিনি এতিয়া নহয়। প্ৰথমতে আমি কিতাপৰখিনি শেষ কৰি ল'ব লাগে, কাৰণ কিতাপৰ পৰা বহুত 70-80% আহে। 90 নম্বৰ ভিতৰত তোমালোকৰ 70 নম্বৰ, 60 নম্বৰ বা 80 নম্বৰো কিতাপৰ পৰা আহিব পাৰে। পেপাৰ যদি বহুত ইজি থাকে 80 মানে আহি যাব পাৰে, ঠিক আছে? কিন্তু আজিকালি MCQ যিহেতু, চ' MCQ ধৰা 80, ধৰা তোমাৰ বাকী 45 মাৰ্কছত হয়তো তোমাৰ 40 আহি যাব পাৰে ভাল পেপাৰ। কিন্তু MCQত 45ত কিন্তু 30ও আহিবলৈ কিতাপৰ পৰা দিগদাৰ, কাৰণ কিতাপত MCQটো কিমানটা আছে, প্ৰতিটো চেপ্টাৰ যদি 10টাও থাকে, 15টা চেপ্টাৰত খুব বেছি তোমাৰ 150টা আছে, বা ধৰি লৈছোঁ 200টা আছে, বা 300 আছে ধৰি লৈছোঁ, 150 বা 300লৈকে আছে। কিন্তু তোমালোকে অকল ইমানকেইটা কুৱেশ্যনৰ পৰা 45টা নাহে, কাৰণ বহুত কম লিমিটেড হৈ যাব। এতিয়া পিছৰ বছৰকেইটানো ক'ৰ পৰা আহিব তেতিয়াহ'লে? কিতাপখনৰ দেখোন শেষেই হৈ থাকিব 5 বছৰত কুৱেশ্যনখিনি দি পেলাই। চ' সেইটো কাৰণে MCQ খিনি আমি বাহিৰৰ পৰা কৰিবই লাগিব। চ' বাহিৰৰ পৰা কৰিব হ'লে ধৰা, এতিয়া চোৱা চেবাৰ চিলেবাছটো তোমালোকৰ NCERT-ৰ লগত এবাৰ মিলি গৈছে, আৰু জানা CBSEও NCERT ফ'ল' কৰে। চ' সেইটো কাৰণে আমি CBSE PIQ-খিনিও ফ'ল' কৰিম, ঠিক আছে? 2017 পৰা 2026লৈকে যিমানখিনি MCQ আহিছে, বিশেষকৈ দীঘলখিনিটো কৰিমেই, শ্বৰ্টখিনি আৰু চেবাৰ কোনটো যিটো বছৰৰ পৰা আহিছে MCQ সেইখিনি, আৰু বাকী কুৱেশ্যনখিনিও 1, 2 নম্বৰ, 3 নম্বৰ সেইখিনি কুৱেশ্যনখিনিও ডিছকাছ কৰিম। চ' এইখিনি আছিলে। বাকী এতিয়া মই এইটো চেপ্টাৰৰ কথা পাতিম এতিয়া, ঠিক আছে? আগৰখিনি কথা নকওঁ। আৰু কালি মই তোমালোকক ফৰ্মুলাখিনি দি দিছিলোঁ, আৰু এপত ফৰ্মুলাখিনি আপলোড কৰি দিম, PDF-টো আজি আপলোড কৰি দিম। চ' তোমালোকে সেই ফৰ্মুলাখিনি লিখি ল'বা, বা নিজৰ আখৰ লিখি ল'ব পাৰা, বা PDF-টো লৈ ল'ব পাৰা মোৰ পৰা। চ' হোৱাটছআপ গ্ৰুপতো দি দিম মই। চ' সেইটো PDF প্ৰিণ্ট আউট কৰি পেলাই ৰাখি থ'বা। মানে কিছুমান ফৰ্মুলা কি হয়, তোমালোকে আগতে পোৱা, ঠিক আছে? প্ৰিভিয়াছ আগতে পোৱা ফৰ্মুলা আছিলে, সেইখিনিতো তোমালোকে এতিয়া মনত ৰাখি ল'বা। আৰু যেতিয়া যিখিনি আছে, কিছুমান অকল এতিয়া চেপ্টাৰটো পঢ়ি গ'লেহে কৰিব পাৰিবা, নহ'লে এতিয়া এনেই মনত ৰাখি থ'ব নোৱাৰা, মানে বুজি নাপাবা নহ'লে। চ' সেইখিনি ফৰ্মুলা তেতিয়া, যিখিনি ফৰ্মুলা একদম ষ্টাৰ্ট যেতিয়া কৰিম চেপ্টাৰটো, তেতিয়াই ফৰ্মুলাখিনি মনত ৰাখি ল'বা, ঠিক আছে? যাতে তোমালোকে একদম ৰিভিজনৰ সময়ত যাতে একদম ফৰ্মুলা ইউজ কৰি কৰিব পাৰা, আৰু ফৰ্মুলা চাই থাকিবলগীয়া নহয়, একদম মেট্ৰিকৰ আগত গৈ মুখস্থ কৰিবলগীয়া নহয়। চ' আগতে মনত ৰাখি ল'বা। চ' এতিয়া চেপ্টাৰটোলৈ আগবাঢ়িছোঁ। চ' এইখিনিতো কৈছিলোঁৱে, এপটোত আমাৰ ক্লাছখিনি আছে। চ' বাকী তোমালোকে ৰ'বা, এইখিনি আগতে কোৱা আছে। বাকী ছাবজেক্টকেইটা MCQ পাবা। এতিয়া আজি তোমালোকৰ মই সংখ্যাৰ প্ৰকাৰ লাগিছে, ঠিক আছে? ৰিয়েল নাম্বাৰটো শিকিবা তোমালোকে, কিন্তু কি হয়, ৰিয়েল নাম্বাৰ শিকাৰ আগতে তোমালোকে দেখি আছানে? এবাৰ কৈ দিয়া আকৌ এবাৰ। অ'কে, অ'কে। চ' ৰিয়েল নাম্বাৰটো শিকিবা তোমালোকে, কিন্তু ৰিয়েল নাম্বাৰ শিকাৰ আগত তোমালোকে কি হ'ব লাগিব, ধৰি লোৱা তাৰ বহুত বিভিন্ন প্ৰকাৰ আছে। চ' সেই প্ৰকাৰবিলাকৰ বিষয়ে অলপ জানিব লাগিব। চ' ৰ'বা এক ছেকেণ্ড। চ' প্ৰথম প্ৰকাৰটো এতিয়া ধৰা কেইবাটা প্ৰকাৰ আছে ধৰা, ঠিক আছে? তাৰে এটা আমি নেচাৰেল নাম্বাৰ যিটো বেছিকৈ ব্যৱহাৰ কৰি থাকোঁ, 1ৰ পৰা আৰম্ভ কৰি যিবিলাক সংখ্যা আছে, ধৰা এডাল যদি ধৰা এটা সংখ্যা ৰেখা হ'ল, বা নাম্বাৰ চিষ্টেমৰ ক্ষেত্ৰত আমি এডাল ইউজ কৰোঁ, হয় নহয়? নাম্বাৰ লাইনডাল। চ' 0টো বাদ দি পেলাই আমি 1ৰ পৰা যিখিনি ষ্টাৰ্ট কৰোঁ, 1, 2, 3, 4 হিচাপ কৰিবৰ কাৰণে, ধৰা তোমালোকক যদি সুধি আছে আজি ষ্টুডেণ্ট কিমানজন আহিছে তোমালোকৰ ক্লাছত, তোমালোকে 0ৰ পৰা ষ্টাৰ্ট নকৰা, তোমালোকে ক'ৰ পৰা ষ্টাৰ্ট কৰিবা, 1ৰ পৰা, বা কাউণ্টিং নাম্বাৰ বুলি কোৱা হয় সেইকাৰণে। চ' 1ক কি বুলি কয়, নেচাৰেল নাম্বাৰছ আৰ কাউণ্টিং নাম্বাৰ এণ্ড ডেজ আৰ ডিন'টেড বাই এন, ঠিক আছে? চ' আমি কি কৰোঁ, 1ৰ পৰা যিখিনি ষ্টাৰ্ট কৰোঁ, সেই নাম্বাৰখিনি কি বুলি কোৱা হয়, নেচাৰেল নাম্বাৰ বুলি কোৱা হয়। 1, 2, 3, 4, কিন্তু মাজৰ নাম্বাৰবিলাক নহ'ব, 1.5, 2.5 এইবিলাক নহয় আকৌ দেই। 1, 2, 3, 4 বা এনেকৈ গৈ থাকে, ঠিক আছে? এইবিলাক গৈ থাকিব। সেইখিনি কি বুলি কোৱা হয়, নেচাৰেল নাম্বাৰ, বা অসমীয়াত কি বুলি কোৱা হয়, স্বাভাৱিক সংখ্যা। এতিয়া ইংলিছ মিডিয়ামখিনিয়ে অকল ইংলিছ মিডিয়ামৰ টাৰ্মটো জানিলে হ'ব, ঠিক আছে? অসমীয়াটো নাজানিলে ইমান কথা নাই, কাৰণ ইংলিছত পঢ়াৰ পিছত আকৌ অসমীয়ালৈ নাহে, 9, 10ত গৈ পেলাই, বা 11, 12ত গৈ। কিন্তু যিখিনি তোমালোক আছামিছ মিডিয়াম আছে, তোমালোকে কি কৰিবা, আকৌ সদায় কৈ নাথাকোঁ কথাটো মই, আজি প্ৰথম ক্লাছ বুলি কৈ দিলোঁ, মানে থাৰ্ড ক্লাছ হয় আজি, কিন্তু হ'লেও এইটো চেপ্টাৰ ষ্টাৰ্ট কৰা হিচাপে আগৰকেইটা ক্লাছ ধৰা মই অভাৰঅল এটা আইডিয়া দিছিলোঁ। এনেই কিতাপ ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা। চ' সেইটো কাৰণে মই এটা কথা কৈ দিওঁ, যে তোমালোকে যিখিনি অসমীয়া টাৰ্ম আছে ন, অসমীয়া মিডিয়ামৰখিনিয়ে স্বাভাৱিক সংখ্যা, চ' অসমীয়া টাৰ্মটো লিখাৰ লগতে ইংলিছ টাৰ্মটো লিখি যাবা। তেতিয়া মানে কি হ'ব, যেতিয়া 11, 12ত তোমালোকে হেৰি ল'বা, ধৰি লৈছোঁ ছায়েন্স ল'বা, বা ধৰি লৈছোঁ পিছত ছায়েন্স ল'লা, বা মেথছ ল'লা মেজৰ, চ' বা ধৰি লৈছোঁ ইঞ্জিনিয়াৰিং য'তে নোযোৱা,
তাত কি হ'ব টাৰ্মবিলাক ইংলিছত থাকিব ঠিক আছে 11 12 আছামিজ মানে ধৰা তোমালোকে থাকে চান্স থাকে ল'ব পাৰা তথাপিও মোৰ মতে ইংলিছ ল'লে ভাল মেথছখন ইংলিছত দিলে ইমান প্ৰব্লেম নহয় ফিজিক্স কেমেষ্ট্ৰি অকণ লিখিবলৈ দিগদাৰ হ'ব পৰা বা বায়'লজিখন ইংলিছত কিন্তু মেথছখন ইংলিছত লিখিবলৈ ইমান প্ৰব্লেম নহয় 11 12 বাকীখিনি ইংলিছ অসমীয়া ল'লো চ' সেইটো কাৰণে মেথছটো ইংলিছত ল'বা আৰু সেইটো কাৰণে সেই টাৰ্মবিলাক যাতে তেতিয়া প্ৰব্লেম নহয় চ' সেইটো কাৰণে এই অসমীয়াত লিখিবলৈ ইংলিছত ব্ৰেকেটত টাৰ্মটো লিখি যাবা বা এখন বেলেগ বহি মেইনটেইন কৰিবা তাত তোমালোকে এই টাৰ্মবিলাক লিখি ল'বা ঠিক আছে চ' এতিয়া নেচাৰ নাম্বাৰ গম পালে তোমালোকে স্বাভাৱিক সংখ্যা অসমীয়াত আৰু বা তোমালোকৰ কাউণ্টিং নাম্বাৰ বুলি কোৱা হয় গণনা কৰা সংখ্যা বুলি কোৱা হয় চ' এনেৰে চিহ্নিত কৰা হয় আৰু কোনবিলাক হয় 1 2 3 4 এই গোটেই নাম্বাৰবিলাক হয় আৰু কি হয় অল নেচাৰ নাম্বাৰছ আৰ পজিটিভ কাৰণ এইবিলাক একৰ পৰা ষ্টাৰ্ট কৰি চব পজিটিভে হ'ব এইটো পইণ্ট মনত গম পালা তাৰপিছত 0 ইজ নট এ নেচাৰ নাম্বাৰ ঠিক আছে 0 নেচাৰ নাম্বাৰ নহয় দেয়াৰফৰ 1 ইজ দ্য স্মলেষ্ট নেচাৰ নাম্বাৰ যদি সৰু স্বাভাৱিক সংখ্যা কি হয় চ' এইটো 1 হ'ব যিহেতু 0টো স্বাভাৱিক সংখ্যা নহয় একৰ পৰা ষ্টাৰ্ট হৈছে তাৰপিছত তোমালোকৰ চোৱা নেক্সটটো আছে হোল নম্বৰ ঠিক আছে হোল নম্বৰ ক্ষেত্ৰত তোমালোকৰ কি হ'ব মই যে কৈছিলোঁ নেচাৰ নাম্বাৰ তোমালোকে ক'ৰ পৰা ষ্টাৰ্ট হয় আগৰ শ্লাইডটোত যে একৰ পৰা ষ্টাৰ্ট হয় চ' ইয়াত হোল নাম্বাৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব ইয়াত 0 পৰা ষ্টাৰ্ট নহয় ঠিক আছে মই ইয়াত কৈ দিওঁ একৰ পৰা ষ্টাৰ্ট হয় এনেকৈ চ' ইয়াত হোল নাম্বাৰ ক্ষেত্ৰত তোমালোকৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব ইয়াত চোৱা 0 পৰা ষ্টাৰ্ট হ'ব ঠিক আছে এতিয়া চোৱা তোমালোকৰ যদি সংখ্যা লিখিব কয় কি লিখিবা 1 2 3 4 এনেকৈ লিখি গৈ থাকিবা 5 6 7 8 9 এতিয়া 10টো লিখিবৰ কাৰণে তোমালোকক কি লাগিব শূন্য লাগিব নালাগে 1টো 1 আছে লগতে শূন্য আছে চোৱা এই শূন্যটো নোহোৱাকৈ আমি 10 লিখিব নোৱাৰোঁ হয় নহয় চ' সেই শূন্যটো আহি পেলাই আমাৰ নাম্বাৰ তাৰপিছত 11 আহিব 12 আহিব গৈ থাকিব কিন্তু আমি যদি মাজত শূন্যটো নাপালোহেঁতেন তেতিয়াহ'লে আমাৰ সংখ্যাবিলাক লিখি পেলাই শেষ কৰিব পাৰিলোহেঁতেন জানো 9 নোহোৱাকৈ 11 নাহিলহেঁতেন 9 পিছত 10হে আহিব তাৰপৰা 11 চ' এই নাম্বাৰটোৱে মানে সংখ্যাবিলাক পূৰ্ণ কৰিছে বা হ'ল মানে এইটোৰ হোৱাৰ পিছত গোটেই সংখ্যাবিলাক লিখিব পৰা হৈছে শূন্যটো হোৱাৰ পিছত চ' সেইটো কাৰণে শূন্যটোক ইনক্লুড কৰি পেলাই all natural number and 0 from the set of whole numbers and these are denoted by w গতিকে শূন্যটো ধৰি পেলাই যিমানখিনি নেচাৰ নাম্বাৰ আছে বাকী এইখিনি নেচাৰ নাম্বাৰ হয় আৰু বাকী এইটো শূন্যটো এইকেইটা ধৰিলে কি হৈ যাব চ' নেচাৰ নাম্বাৰ ক'ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 পৰা ষ্টাৰ্ট হয় 1 পৰা ষ্টাৰ্ট হয় 1 2 3 4 এনেকৈ গৈ থাকে আৰু তাৰ লগত যদি 0ত লগাই দিয়া চ' 0 পৰা ষ্টাৰ্ট কৰিলে 0 1 2 3 এইবিলাক কি হৈ যাব হোল নাম্বাৰ হ'ব চ' তোমালোকে আগতে পাই আহিছে হ'লেও মই এবাৰ ৰিভাইজ কৰি দিছোঁ বস্তুখিনি চ' প্ৰতিটো চেপ্টাৰ এনেকৈ কৰিম আগতে পাই অহাখিনি প্ৰথমে অকণমান ৰিভাইজ কৰি ল'ম তাৰপিছত 0 ইজ দ্য স্মলেষ্ট হোল নাম্বাৰ ঠিক আছে এতিয়া কি হ'ল নেচাৰ নাম্বাৰ ক্ষেত্ৰত 1ৰ পৰা ষ্টাৰ্ট হৈছিলে 1 2 3 4 এতিয়া কি হ'ল হোল নাম্বাৰ ক্ষেত্ৰত 0টো যিহেতু লাগি গৈছে চ' আটাইতকৈ সৰু কি হ'ব এইটো 0 ইজ দ্য স্মলেষ্ট হোল নাম্বাৰ ঠিক আছে আৰু হোল নাম্বাৰছ আৰ অলছ' কল্ড এজ নন নিগেটিভ ইণ্টিজাৰ চোৱা নন নিগেটিভ আৰু পজিটিভৰ মাজত ডিফাৰেঞ্চ আছে ঠিক আছে পজিটিভ মানে গোটেইখিনি পজিটিভ হ'ব লাগিব 0 হ'ব নহ'ব কিন্তু নন নিগেটিভ মানে নিগেটিভ নহ'লে হ'ল এতিয়া 0টো চোৱা 0টো কি হয় নাইদাৰ পজিটিভ নৰ নিগেটিভ মানে কি হয় ধনাত্মকো নহয় অসমীয়াত মই লিখি দিছোঁ নহয় বা কি হয় ঋণাত্মকো নহয় হয় নহয় অসমীয়া লিখি থাকোঁতে ইংলিছ মিডিয়ামখিনি আগৰ বস্তুখিনি চাই থাকিবা বা অসমীয়া মিডিয়ামখিনিতো চাবা ইংলিছ লিখিটো চাবা চ' কি হয় হোল নাম্বাৰছ আৰ কল নন নিগেটিভ ইণ্টিজাৰ নন নিগেটিভ বুলি কিয় কয় 0টো তোমালোকৰ পজিটিভো নহয় নিগেটিভো নহয় ঠিক আছে এতিয়া কি হ'ল এই নাম্বাৰবিলাকত কি আছে এইখিনিতো চব পজিটিভ হৈ গ'ল নেচাৰ নাম্বাৰ ক্ষেত্ৰত এই গোটেইখিনি পজিটিভ হৈ গ'ল পজিটিভ নাম্বাৰ কিন্তু কি হ'ল ইয়াত 0টো সোমাই গ'ল 0টো কি হ'ল পজিটিভো নহয় নিগেটিভো নহয় চ' পজিটিভখিনিৰ লগত এনেকুৱা এটা নাম্বাৰ সোমালে যিটো পজিটিভ নহয় নিগেটিভ নহয় মানে কি হ'ল ইয়াত নিগেটিভখিনি নাই মানে ইফালে নিগেটিভবিলাক আছে ন -1 -2 চ' এই বস্তুখিনি মানে নাই ঠিক আছে চ' নিগেটিভখিনি নাই তাৰ মিনিংটো কি হ'ল নন নিগেটিভ ঠিক আছে নিগেটিভখিনি নাথাকিলে তাক কি বুলি কয় নন নিগেটিভ বুলি কয় যদি অকল 1ৰ পৰা থাকিলে তেতিয়াতো নন নিগেটিভ বুলি নক'লে কাৰণ তাত 0টো নাই নন নিগেটিভ নন পজিটিভটো নাই তাক অকল পজিটিভ বুলি ক'লে কিন্তু 0টো যিহেতু লগত সোমাই গ'ল কিন্তু 0ৰ বাওঁফালৰখিনি সোমোৱা নাই মানে নিগেটিভখিনি সোমোৱা নাই চ' নিগেটিভখিনি যিহেতু নাই ইয়াত সেইটো কাৰণে ইয়াত কি বুলি কয় নন নিগেটিভ ইণ্টিজাৰ বুলি কয় এই হোল নাম্বাৰখিনিক ঠিক আছে এইখিনিলৈকে বুজি পালা নে কিবা আছে নেকি কুৱেশ্যন সোধা যদি আছে 5 ছেকেণ্ড ৰৈ দিছোঁ কুৱেশ্যন আছে যদি সোধা নহ'লে আকৌ মই আগবাঢ়ি যাওঁ ঠিক আছে মই নেক্সট শ্লাইডলৈ গৈছোঁ চ' নেচাৰ নাম্বাৰ হোল নাম্বাৰ বুজি পালা তাৰপিছত এতিয়া মই ইণ্টিজাৰলৈ আহিলোঁ ঠিক আছে এতিয়া ধৰা সংখ্যা ৰেখাডাল যদি আকো নাম্বাৰ লাইনডাল যদি আকো আগৰ নিচিনাকৈ আকো চ' আমাৰ আগতে 1ৰ পৰা ষ্টাৰ্ট হৈছিলে নেচাৰ নাম্বাৰ 2 3 এনেকৈ গৈ আছিলে চ' ইয়াত এইটো 0টো আছিলে কি হ'ল এইটো নন নিগেটিভ নন পজিটিভ আছে এতিয়া ইণ্টিজাৰখিনি কি হ'ব তাৰ লগত যদি তুমি নিগেটিভখিনি লগাই দিয়া ঠিক আছে এই নিগেটিভখিনি যদি লগাই লোৱা এই গোটেইখিনি কি হৈ যাব বা এইফালে এনেকৈ গৈ থাকিব সেই নহয় ঠিক আছে -5 -6 গৈ থাকিব এইফালে 5 6 7 এনেকৈ গৈ থাকিব চ' এই গোটেইখিনি একেলগে কি বুলি ক'ব ইণ্টিজাৰ বুলি ক'ব ঠিক আছে ইণ্টিজাৰ বা কি কয় অখণ্ড সংখ্যা বুলি কয় এই গোটেইখিনি ঠিক আছে ওপৰত তোমালোকে এইটো চাব পাৰা ইয়াত দি থোৱা আছে অখণ্ড সংখ্যা কি বুলি বুজা হয় আইৰে বুজা হয় চ' -3 -2 -1 0 1 2 3 এনেকৈ গৈ থাকিব ঠিক আছে
ইয়াত বেছি লিখা নাই 4 5 এনেকৈ লিখি লিখি গৈ থাকিব পাৰোঁ, কিন্তু কিমান লিখিম গৈ থাকিব যিহেতু। চ' ডট 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 এনেকৈ দি দিয়া হৈছে। চ' ইয়াত কি হ'ব, এই বস্তুখিনি 1ৰ পৰা ইফালে যিখিনি আছে এইখিনি পজিটিভ। মই অসমীয়াত লিখা নাই এইটো, কাৰণ পজিটিভ মানে তোমালোকে চবেই জানা ধনাত্মক বুলি। আৰু এইখিনি 0 মাইনাছত যিখিনি আছে এইখিনি কি বুলি কয়, নিগেটিভ। নিগেটিভ মই এনেকৈ লিখি দিছোঁ, নিগেটিভ বা এনেকৈ -2 -v লিখিছোঁ, বা এইটো এনেকৈ তোমালোকে পজিটিভ এনেকৈ লিখক। চ' এইখিনি পজিটিভ, এইখিনি নিগেটিভ। এতিয়া 0টো যদি সোমাই যায়, চোৱা 0টো যদি সোমাই এই পজিটিভখিনিৰ লগত, তেতিয়া কি হ'ব, এইটো হোল নম্বৰ হ'ব। চ' 0টো যদি সোমাই যায় তাত মানে কি, তাৰ মিনিংটো হ'ল যে নিগেটিভখিনি সোমোৱা নাই। 0টো যদি পজিটিভখিনিৰ লগত সোমায় তাৰ মিনিংটো হ'ল যে নন নিগেটিভ, ঠিক আছে, নন নিগেটিভ, ইয়াত নিগেটিভখিনি নাই, ঠিক আছে। আৰু এই 0টো যদি নিগেটিভখিনিৰ লগত সোমায়, উল্টাকে যদি চাব যোৱা, 0 নিগেটিভৰ লগত সোমাইছে মানে কি হ'ল, এইখিনি কথা কৈ আছোঁ হা, 0 নিগেটিভৰ লগত সোমাইছে মানে কি হ'ল, তাত পজিটিভখিনি নাই, ঠিক আছে। 0 যদি নিগেটিভ লগত সোমাইছে তাত পজিটিভখিনি নাই, মানে কি হ'ব, এইটো নন পজিটিভ। মানে কি হ'ব, 1ৰ পৰা ষ্টাৰ্ট কৰিলে এইখিনি পজিটিভ, -1ৰ পৰা ইফালে লৈ গুচি গ'লে এইখিনি নিগেটিভ, 0টো সোমাই গ'লে হোল নম্বৰ হয়, আৰু হোল নম্বৰটো কি হয়, তাত নিগেটিভখিনি যিহেতু নাই, চ' সেইটো নন নিগেটিভ হ'ব ইফালেখিনি। আৰু এই 0ৰ পৰা বাওঁফালে থকাখিনি কি আছে, যিহেতু পজিটিভখিনি নাই সেইকাৰণে নন পজিটিভ হ'ব। চ' পজিটিভ, নিগেটিভ, নন নিগেটিভ আৰু নন পজিটিভ লগত 0টো যদি সোমাই যায়, চ' এই পজিটিভখিনিৰ লগত মাইনাছটো লাগি যায়, নন নিগেটিভ লাগি যায়, কাৰণ ইয়াত নিগেটিভখিনি নাই আৰু ইয়াত কি হয়, পজিটিভখিনি নাই পেলাই, চ' নন পজিটিভ। চ' এইটো মনত ৰাখিবা। খালি এইটো ইয়াৰলৈকে আছিলে, -1লৈকে আছিলে, এইটো 1লৈকে আছিলে, ইয়াত খালি 0টো সোমাই গৈছে এই দুটা, ঠিক আছে। চ' এই নন নিগেটিভ, নন পজিটিভ হৈছে। আৰু এই গোটেইখিনি কি হৈ যায়, অখণ্ড সংখ্যা হয়, অখণ্ড সংখ্যা বুলি কোৱা হয়, ঠিক আছে। এইখিনিও ৰিয়েল নাম্বাৰে হয়, অখণ্ড সংখ্যা ৰিয়েল নাম্বাৰ, নেচাৰেল নাম্বাৰটো ৰিয়েল নাম্বাৰ হয়, আৰু লগতে হোল নাম্বাৰ ৰিয়েল নাম্বাৰ হয়। চ' এইখিনি টাইপ, কিন্তু কি হয়, টাইপ বুলি কৈ দিলে মানে কি হয়, এতিয়া ডাইৰেক্ট 3টা টাইপ বুলি এনেই কৈ দিব নোৱাৰি, যে পজিটিভ এটা, নিগেটিভ এটা, ইণ্টিজাৰ এটা। কাৰণ কি হয়, হোল নাম্বাৰ, নেচাৰেল নাম্বাৰখিনিও ইণ্টিজাৰ ভিতৰতে সোমাই আছে, হয় নহয়। চ' তেনেকৈ ডাইৰেক্টলি ভাগ কৰি দিব নোৱাৰি যে ৰিয়েল নাম্বাৰটো এনেকৈ, যে এটা হ'ল ইণ্টিজাৰ, এটা হ'ল ধৰা হোল নাম্বাৰ, এটা নেচাৰেল, এনেকৈ নহয়। এইখিনি জাষ্ট বেলেগ বেলেগ ভাগ আৰু, ঠিক আছে। চ' এতিয়া কি হ'ল, নেক্সট যদি আহোঁ আমি ইণ্টিজাৰৰ, এতিয়া মই এইখিনি ক'লোৱে অলৰেডি, যে পজিটিভ ইণ্টিজাৰ কোনখিনি হ'ব মই কৈ দিলোঁ, 1 2 3 4 হ'ব। আৰু নিগেটিভ কোনখিনি হ'ব, -1, এইখিনি পজিটিভ হয়, এইখিনি ক'লোঁ মই অলৰেডি। আৰু নিগেটিভ কোনখিনি হয়, -1, -3, -4। চ' আই পজিটিভ বুলি কয়, এইটোক আই নিগেটিভ বুলি কয়, ঠিক আছে। 0 ইজ কি হয়, নাইদাৰ পজিটিভ নৰ নিগেটিভ ইণ্টিজাৰ। শূন্যটো কি হয়, ধনাত্মকো নহয়, ঋণাত্মকো নহয়, সেইটো মই অলৰেডি ক'লোঁ। তাৰপিছত নেক্সট লাইনটো কি হ'ল, ইভেন নাম্বাৰ। এতিয়া এইটো তোমালোকে অলপ মন দি সুধিব লাগিব, ইভেন নাম্বাৰ কোনখিনি কয়, ঠিক আছে। চ' ইভেন নাম্বাৰ, আজি কোনে কোনে ক্লাছ কৰিলে মোক মেছেজ এটা কৰি দিবা যে মই ক্লাছত আছিলোঁ বুলি। চ' ইভেন নাম্বাৰ কোনখিনি হ'ব, বাকীখিনিলে কল কৰিম, কিয় নাই এটা অহা নাই। চ' ইভেন নাম্বাৰখিনি কোনখিনি হ'ব, তোমালোকে গম পোৱা ইভেন নাম্বাৰ কোনখিনি হয়, কোৱাচোন ইয়াত নোচোৱাকৈ, আনমিউট কৰিবলৈ কোৱা। হেল্ল', যুগ্ম সংখ্যা কোনখিনি হয়, আনমিউট কৰি পেলাই কোৱা। এনেই ক্লাছত নাথাকিবা, খালি লিভ লৈ ল'বা। অঁ, কোৱা। 2ৰে মাল্টিপ্লাই কৰিব পাৰি নে 2ৰে হৰণ যায়? 2ৰে মাল্টিপ্লাই কৰিব পাৰি নে ডিভাইড কৰিব পাৰি? অঁ, মাল্টিপ্লাই কেনেকৈ হ'ব, আকৌ ডিভাইডহে হ'ব। অঁ, দুটা কেনেকৈ হ'ব, ডিভাইড হ'ব, মাল্টিপ্লাই কিয় কৈছা? যিবিলাক 2ৰে ডিভাইড যায়, ঠিক আছে। মিউট কৰা এতিয়া, 2 4 এইখিনি, ঠিক আছে। 2ৰে হৰণ যায়, হয় নহয়, 6 8 10 12, ঠিক আছে। এইবিলাক বা তেনেকৈ গৈ থাকিব, 14 10 লিখিছোঁ দেই, 16, মানে এইবিলাক 2ৰে হৰণ গৈছে, 2 2 2 2 4 2 3 6 2 4 8 2 5 10, 2ৰে হৰণ গৈছে, 2 6 12 2 7 14 2 8 16, এনেকৈ গৈ থাকিব, ঠিক আছে। কিন্তু এতিয়া চোৱা, এইটো হয় কিন্তু 1টো নহয়, হয় নহয়, কাৰণ 1টো 2ৰে হৰণ নাযায়, 1 বাকী থাকে। এইটো এবাৰ 2 2 1 বাকী থাকিব, এইটো নহয়। 5টো নহয়, ঠিক আছে। এইবিলাক ইভেন নাম্বাৰ নহয়, এইবিলাক কি হ'ব, অড নাম্বাৰ হ'ব, ঠিক আছে। এতিয়া কি হ'ল, তোমালোকে ইভেন নাম্বাৰ কেনেকৈ চিনি পাবা, বহুত ডাঙৰ নাম্বাৰ এটা দিছে বোলে, 505 দিছে, চ' এইটো ইভেন হয় নহয়, কেনেকৈ চিনি পাবা। চ' দ্য ইউনিট প্লেচ অফ এভৰি ইভেন নাম্বাৰ উইল বি 0 2 4 6 8। কি হ'ব, প্ৰতিটো যুগ্ম সংখ্যা এককৰ স্থান হ'ব 0 2 4 6 বা 8। এতিয়া তোমালোকক মই একক, দশক বা ইউনিট প্লেচ, টেন প্লেচ এইবিলাক শিকাই নাথাকোঁ, বা জানাই তোমালোকে। চ' এই নাম্বাৰটো বোলে দিছে, চ' এইটো ইউনিট প্লেচ, এইটো কোৱা, এক ছেকেণ্ড, কি হৈ গ'ল। চ' কি হ'ল, এই 505টো দিছে, চ' ইয়াত কি হৈ যাব, ৰ'বা দেই এক ছেকেণ্ড। ধৰি লৈছোঁ এইটো 505 দিছে, ঠিক আছে। এই ৰ'বা ৰ'বা ৰ'বা, কিবা লাগি আছে ৰ'বা। বেলেগ এটা কালাৰ লৈ লওঁ দেই।
তো ইয়াত মই তলত লিখিছো 505 বুলি দিছে ঠিক আছে এই 505ত হাইলাইটাৰ দিলে ভাল হ'ব ভালকে দেখিবা 505 যদি দিছে ৰবা এই 505ত চোৱা এই তোমালোকৰ 5 টো কি হয় অড নাম্বাৰ হয় নহয় সো এইটো অড নাম্বাৰ বাট নেকি তোমালোকৰ যিবিলাক এই 5 থাকিলে কি হ'ব এইটো অড নাম্বাৰ হ'ব যদি 5 থাকে ঠিক আছে বোলে 206 দিছে এই 6 টো কি হয় ইউনিট প্লেছত আছে এইটো দেখিছা নে 6 আছে ইউনিট প্লেছত এইটো কি হ'ব ইভেন নাম্বাৰ হ'ব বা যুগ্ম সংখ্যা হ'ব ঠিক আছে এইটো যুগ্ম সংখ্যা হ'ব বা তোমালোকে এইটো ৰবা এইটো অযুগ্ম সংখ্যা হ'ব ঠিক আছে দুই অযুগ্ম সংখ্যাবিলাক দুইৰে হৰণ নাযায় যুগ্ম সংখ্যাবিলাক দুইৰে হৰণ যায় তাৰপিছত তোমালোকে আৰু এটা ডাঙৰ নাম্বাৰ দিলো বোলে 1028 চ' ইয়াত কি আছে ইউনিট প্লেছত কি আছে বা এককৰ ঘৰত কি আছে 8 আছে এইটো কি হ'ব যুগ্ম সংখ্যা হ'ব বা সেইটো কি হ'ব দুইৰে হৰণ যাব আৰু এটা দিলো বোলে ধৰি দিছো 663 ইয়াত লিখিছো মই 663 লিখিলো ঠিক আছে এইটোত কি আছে ইউনিট প্লেছত 3 আছে 3 থাকিলে কি হয় এতিয়া 02468 হ'ব লাগিব ইভেন নাম্বাৰ হ'বলে 3 থাকিলে কি হ'ব এইটো অড নাম্বাৰ হ'ব ঠিক আছে আৰু এটা দিলো মই 527 বোলে 7 কি হয় অড নাম্বাৰ হয় গতিকে গোটেই নাম্বাৰটো অড হ'ব মানে এইটো ইউনিট প্লেছত এইটো আছে কাৰণে আৰু এটা দিলো বোলে মই 421 দিছো বোলে 421 দিছো চ' 1 2 আছে ইউনিট প্লেছত এইটো কি হ'ব অড হ'ব ঠিক আছে আৰু বোলে 232 দিছো ইউনিট প্লেছত কি আছে 2 আছে চ' এইটো কি হ'ব ইভেন নাম্বাৰ হ'ব আৰু এটা দিলো মই কি দিলো মই কেইটামান দি আছো এক্সাম্পল ঠিক আছে 124 দিছো ইউনিট প্লেছত কি আছে 4 আছে চ' এইটো কি হ'ব ইভেন নাম্বাৰ হ'ব ঠিক আছে আৰু কি এক্সাম্পল দিলো 5 টকা দিলো মই 6 টকা দিলো 7 টকা দিলো নাই দিলো 8 টকা দিয়া নাই নেকি ৰবা 80 ধৰি লৈছো তোমালোকৰ 88 আছে ঠিক আছে এইটো 8 আছে চ' এইটো কি হ'ব ইভেন নাম্বাৰ হ'ব আৰু এটা লাষ্ট দি দিওঁ দুটামান দি দিওঁ চ' জেগাই নাইকিয়া হৈছে ইয়াত তোমালোকৰ 79 দিছো বোলে ধৰি দিছো এইটো 9 আছে 9 থাকিলে কি হয় অড নাম্বাৰ হয় কাৰণ এইকেইটা থাকিলে ইভেন হয় 02468 থাকিলে ইভেন হয় আৰু তেনেকে তোমালোকক যদি মই 50 দিলো 50 0 আছে চ' 0 থাকিলে এইটো কি হ'ব ইভেন নাম্বাৰ হ'ব চ' এইটো অসমীয়াত মই লিখা নাই ইভেন বুলি সময় বেছি হৈ যাব অকল যুগ্ম বুলি লিখি থকা নাই অযুগ্ম বুলি তোমালোকে বুজি পাবা যে ইভেন মানে যুগ্ম হয় আৰু অড মানে অযুগ্ম হয় চ' কি হয় তোমালোকৰ গোটেই নাম্বাৰটো চাব নালাগে ইভেন হয় নহয় চ' 2ৰে হৰণ গ'লেই হ'ল আৰু 2ৰে হৰণ গ'লে ইভেন হ'ব 2ৰে হৰণ গ'লে অড হ'ব আৰু 2ৰে হৰণ কেতিয়া যায় এইকেইটা তোমালোকে মন কৰা এই বস্তুকেইটা মই বেলেগ এটা কালাৰ দি দিওঁ চ' এইকেইটা যে দিছো 02468 থাকে চ' এইকেইটা থাকিলে তোমালোকৰ কি হ'ব ইভেন নাম্বাৰ হ'ব ইউনিট প্লেছত বাকী চাব দৰকাৰ নাই অকল এইটো ইউনিট প্লেচটো চালে হৈ গ'ল ঠিক আছে এইটো ইউনিট প্লেচ চালে হৈ গ'ল এই ইউনিট প্লেচ কেইটা চালে হৈ গ'ল তোমালোকে গম পাবা যে এইটো ইভেন হয় নে অড হয় ঠিক আছে 02468 হ'লে ইভেন হ'ব আৰু 02648ৰ বাদ দি যদি 13579 হয় এইটো দেখিছে 1 আছে অড হ'ব 13579 হ'লে অড হ'ব এইটো 5 আছে অড হ'ব ঠিক আছে এইটো অড হ'ব 13579 দিলে অড হ'ব এইটো 9 আছে অড হ'ব এইটো 8 আছে ইভেন হ'ব এইটো 6 আছে ইভেন হ'ব চ' তেনেকে এইটো 8 আছে ইভেন হ'ব চ' তেনেকুৱা কথা চ' তেনেকে এতিয়া নেক্সট পেজত তোমালোকে অডটো দেখি পাই এতিয়া একেলগে কৰি দিলো যে কি হয় দ্য ইউনিট প্লেচ অফ এভৰি অড নাম্বাৰ উইল বি এইটো 13579 থাকিলে কি হয় অড হয় ঠিক আছে অড হয় কি হয় অড বা অযুগ্ম কেতিয়া হয় যেতিয়া তোমালোকৰ ইউনিট প্লেচত কি হয় 13579 আৰু 9 থাকিব এটা ডাঙৰ সংখ্যা এটা বোলে আছে ইউনিট প্লেচত এইকেইটা আছে তেতিয়াহ'লে অড হ'ব আৰু ইভেন কেতিয়া হ'ব ইভেন্টটো মই অলৰেডি ক'লো আকৌ এবাৰ লিখিছো বা যুগ্ম কি এতিয়া হ'ব 0 লিখি লোৱা 02468 যিমান ডাঙৰ সংখ্যা দিয়া নাথাকক তোমালোকে সেইবিলাক চাব দৰকাৰ নাই অকল ইউনিট প্লেচটো চাবা মানে ধৰা এনেকে নাম্বাৰ এটা আছে XYZ চ' এইটো ইউনিট প্লেচ বুলি কয় এই প্লেচটো চাবা এই প্লেচটো 02468 থাকিলে ইভেন হ'ব আৰু 13579 থাকিলে অড হ'ব চ' এইটো মনত থাকিলে তোমালোকৰ এইখিনি হৈ গ'ল বুজি পাইছা নাই কোৱা এতিয়া হেল্ল' বুজি পাইছা নাই অ'কে চ' এতিয়া নেক্সট যদি চাওঁ নেক্সট পেজত কি আছে প্ৰাইম নাম্বাৰ তোমালোকৰ আছে ঠিক আছে মই কি আছে এবাৰ দেখাই দিওঁ আজি কি চাবা প্ৰাইম নাম্বাৰ আছে হাউ টু টেষ্ট প্ৰাইম নাম্বাৰ আছে তাৰপিছত তোমালোকৰ এইটো হাউ টু টেষ্ট হয় কম্পজিট নাম্বাৰ আছে প্ৰাইম নোহোৱাবিলাকে কম্পজিট হ'ব তাৰপৰা কো প্ৰাইম আছে দুটা নাম্বাৰ প্ৰাইম হয় নহয় তাৰপিছত তোমালোকৰ ৰেচনেল নাম্বাৰ আছে ইৰেচনেল নাম্বাৰ আছে ইৰেচনেল নাম্বাৰৰ পিছত তোমালোকৰ ৰিয়েল নাম্বাৰ আছে গম পালা আজি একদম চেপ্টাৰটো লাষ্টৰ ৰিয়েল নাম্বাৰ মানে তোমালোকৰ একদম মেইন আৰু যিটো লাগিব ৰিয়েল নাম্বাৰ পিছত তোমালোকৰ ডিভিজিবিলিটি টেষ্ট 2ৰে কেতিয়া হৰণ যায় 3ৰে কেতিয়া হৰণ যায় 5ৰে কেতিয়া হৰণ যায় সেইখিনি বুজাম তাৰপিছত তোমালোকৰ এইটো যিটো চেপ্টাৰ আছে প্ৰথম উপপাদ্যটো পাটিগণিতৰ মৌলিক উপপাদ্য বা ফাৰ্ষ্ট যিটো থিয়ৰাম হয় ফাণ্ডামেণ্টেল থিয়ৰাম অফ এৰিথমেটিক চ' সেইটো বুজাম ঠিক আছে তাৰপিছত কাইলৈ আকৌ এইটো থিয়ৰাম বুজাই পেলাই মই তোমালোকক কাইলৈ যিকেইটা এক্সাৰচাইজ আছে সেইকেইটাই কৰাম ঠিক আছে কিতাপত থকা এক্সাৰচাইজ কেইটা মানে এক্সাৰচাইজ নহয় চৰি এক্সাম্পল কেইটা কৰাম আৰু এক্সাম্পল কেইটা কাইলৈ কৰাম তাৰপিছত তোমালোকৰ যিখিনি এক্সাৰচাইজ আছে তোমালোকৰ ধৰা পিছৰ
খিনি ধৰি লোৱা কাইলৈ এক্সাৰচাইজখিনি কৰাই পেলাই তোমালোকে এক্সাম্পলখিনি কৰাই পেলাই এক্সাৰচাইজ যিখিনি আছে ধৰা 1.1 খিনি সেইটো 3-4 দিনমান লাগিব ঠিক আছে তেনেকৈ আগবাঢ়িম এতিয়া তোমালোকক মই আকৌ আগলৈ গৈছোঁ হেৰি আছিলে প্ৰাইম নাম্বাৰটো পঢ়াব আছে চ' প্ৰাইম নাম্বাৰৰ পৰা ষ্টাৰ্ট কৰোঁ আগৰখিনি হৈ গ'ল চ' প্ৰাইম নাম্বাৰ আৰু কম্প'জিট নাম্বাৰ ঠিক আছে প্ৰথমতে প্ৰাইম নাম্বাৰ শিকি লওঁ প্ৰাইম নাম্বাৰ নোহোৱাখিনিয়ে কম্প'জিট হ'ব ঠিক আছে চ' এতিয়া কি হ'ব ডেফিনেশ্যনটো চাই লওঁ তোমালোকে যে এই কাউণ্টিং নাম্বাৰ ইজ কল্ড এ প্ৰাইম নাম্বাৰ when it is exactly divisible by only one and itself ঠিক আছে গণনা কৰা সংখ্যা এটাক মৌলিক সংখ্যা বুলি কোৱা হয় ডেফিনেশ্যনটো পঢ়ি লৈছোঁ তোমাক বুজাই দিম গণনা কৰা সংখ্যা এটাক মৌলিক সংখ্যা বুলি কোৱা হয় যেতিয়া ই কেৱল এক আৰু নিজৰ দ্বাৰা হৰণযোগ্য হয় ঠিক আছে এইকেইটা হ'ল প্ৰাইম নাম্বাৰ ঠিক আছে তোমালোকে এইকেইটা মনত ৰাখা মই কেইটামান লিখি দিওঁ এতিয়া নোট কৰি ৰাখিব পাৰে এতিয়া কপি যদি লৈ আনা অকল চাইজ কৰি দিয়া নাই 2 3 5 7 11 13 ইয়াত আছে তেনেকৈ তোমালোকৰ 17 19 হয় 23 হয় 29 হয় 31 হয় 33 নহয় 35 নহয় 37 হয় ঠিক আছে 41 হয় 43 হয় এনেকৈ গৈ থাকে ঠিক আছে আৰু গৈ থাকিব চ' এতিয়া ডেফিনেশ্যনটো চোৱা যিবোৰ সংখ্যা অকল দুটা সংখ্যাৰ হৰণ যায় ঠিক আছে হৰণ কৰিব জানা তোমালোকে হৰণ কেতিয়া যায় এইটো চোৱা প্ৰথমতে একদম কাউণ্টিং নাম্বাৰ বুলি কৈছেতো একৰ পৰা ষ্টাৰ্ট হ'ব এক ছেকেণ্ড হ'ব চ' একৰ পৰা ষ্টাৰ্ট কৰি পেলাই চোৱা একটো একো প্ৰাইমো নহয় কম্পজিটো নহয় ঠিক আছে ইয়াত দিছে তোমালোকে চোৱা 1 is not a prime number therefore the lowest odd prime number is 3 কিন্তু দুইটো কি হয় চোৱা এতিয়া চোৱা একটো কি হয় তোমালোকক মই কৈছোঁ যে ডেফিনেশ্যনটো কি হয় যিবিলাক সংখ্যাৰ দুটা দুটা সংখ্যাৰ হৰণ যাব লাগিব ঠিক আছে এতিয়া দুইটো যদি চোৱা দুইটো কিহে হৰণ যায় একেৰে হৰণ যায় হয় নহয় আৰু দুইৰে হৰণ যায় দুইটোক একেৰে হৰণ যাব দুইক যদি একেৰে হৰণ কৰে দুবাৰ যাব আৰু দুই যদি দুইৰে হৰণ কৰে এবাৰ যাব চ' দুটা সংখ্যাৰে হৰণ যায় চ' দুটা সংখ্যাৰে হৰণ গ'লে সেই নাম্বাৰটো প্ৰাইম নাম্বাৰ বুলি কয় মানে প্ৰাইম নাম্বাৰ কিহেৰে হৰণ যায় এটা সংখ্যা হ'ল একেৰে হৰণ যাব এটা সেই নিজেই সংখ্যাটো নিজেই ঠিক আছে দুটা সংখ্যাৰে হৰণ যায় তিনিটো যদি চোৱা তেনেকৈ তিনিক কিহেৰে হৰণ যায় একেৰে হৰণ যায় ঠিক আছে তিনিক দুইৰে হৰণ যায় যদি নাযায় কাৰণ 2 গুণ 2 2 into 1 2 হ'ব আৰু বাকী এক বাকী থাকিব চ' দুইৰে হৰণ নাযায় তিনিক আকৌ তিনিৰে হৰণ যাব ঠিক আছে এতিয়া যদি নেক্সট চাব যাওঁ 4 কিহে এইটো প্ৰাইম হ'ব ঠিক আছে সেইকাৰণে 3টো এটা কি হ'ব প্ৰাইম নাম্বাৰ হ'ব ঠিক আছে মই অকল পি বুলি লিখিছোঁ 2টো কি হ'ব প্ৰাইম নাম্বাৰ হ'ব চ' 4 কিহে হৰণ যায় 4 একেৰে হৰণ যায় 4 গুণ 4 4ক একেৰে হৰণ কৰিলে 4 হ'ব 4ক দুইৰে হৰণ কৰিলে কি হ'ব 2 হ'ব হয় নহয় 4/2 2 হ'ব হৰণ যাব তিনিৰে হৰণ যায় নে নাযায় কাৰণ 4 divided by 3 is equal to 1 হ'ব আৰু 1.33 হ'ব তোমালোকৰ এক বাকী থাকিব চ' ৰিমাইণ্ডাৰ 1 হ'ব চ' 3ৰে ডিভাইড নাযায় বাকী কি হ'ব 4ৰে ডিভাইড যাব ঠিক আছে এতিয়া ইয়াত চোৱা মই কৈছিলোঁ যে প্ৰাইম নাম্বাৰ হ'বলৈ কি হ'ব লাগিব when it is exactly divisible by 1 and itself মানে এক আৰু সেই সংখ্যাটো নিজে ডিভাইড যাব লাগিব যেতিয়া ই কেৱল এক আৰু নিজৰ দ্বাৰা হৰণযোগ্য হয় কিন্তু চোৱা এতিয়া চোৱা দুই ক্ষেত্ৰত একেৰে গৈছিল আৰু সেই দুইৰে গৈছিলে তিনি ক্ষেত্ৰত একেৰে গৈছিল আৰু তিনিৰে গৈছিল কিন্তু 4 ক্ষেত্ৰত কি হ'ল একেৰেও গ'ল হয় নহয় একেৰে গ'ল 4ৰে গ'ল ঠিক আছে অকল এক আৰু 4ৰে যদি গ'লহেঁতেন সেইটোক তুমি প্ৰাইম বুলি ক'লাহেঁতেন কিন্তু তাৰ লগতে আৰু এটা নম্বৰ সোমাই আছে না 2ৰেও গৈছে 2 2 গুণ 4 দুবাৰ গৈছে চ' সেইটো কাৰণে এইটো কি হ'ব তিনিটা যিহেতু হৈ গ'ল চ' এইটো কাৰণে এইটো কি হৈ যাব কম্পজিট নাম্বাৰ হৈ যাব চ' নেক্সট শ্লাইডত কম্পজিট নাম্বাৰ আছে চ' সেইটো কাৰণে প্ৰাইম নাম্বাৰখিনি পঢ়ি থাকোঁতেই আমি একেলগে কম্পজিট নাম্বাৰটো পঢ়ি গৈছোঁ মানে যিবিলাক প্ৰাইম নহয় সেইটো কম্পজিট হ'ব ঠিক আছে এতিয়া চোৱা 1টো এনেকুৱা এটা নাম্বাৰ হয় 1টো নাইডাৰ প্ৰাইম নৰ 1টো কি হয় নাইডাৰ প্ৰাইম নৰ কম্পজিট ঠিক আছে মই নাইডাৰ প্ৰাইম বুলি নিলিখোঁ এতিয়া পি বুলি লিখিছোঁ নৰ কি হয় কম্পজিট মানে কি হয় মৌলিকো নহয় আৰু লগতে কি হয় যৌগিকো নহয় 1টো কি হয় 1টো মৌলিকো নহয় যৌগিকো নহয় কিন্তু কি হয় এতিয়া চোৱা 2টো প্ৰাইম নাম্বাৰ 3টো প্ৰাইম নাম্বাৰ তেনেকৈ ইয়াত চোৱা এইবিলাকো তেনেকৈ কি 5 7 11 বিলাক প্ৰাইম নাম্বাৰ চ' যদি তোমালোকে সোধে যে সৰু প্ৰাইম নাম্বাৰটো কি সৰু প্ৰাইম নাম্বাৰ স্মলেষ্ট প্ৰাইম নাম্বাৰ ঠিক আছে স্মলেষ্ট প্ৰাইম নাম্বাৰ বা সৰু প্ৰাইম নাম্বাৰটো যদি কি বুলি সোধে তেতিয়াহ'লে কি হ'ব 2 ইজ দ্য অনলি ইভেন নাম্বাৰ হয় ইভেন প্ৰাইম নাম্বাৰৰ লগতে স্মলেষ্ট যদি সোধে স্মলেষ্ট প্ৰাইম নাম্বাৰ যদি সৰু এটাকে মৌলিক সংখ্যা বুলি সোধে স্মলেষ্ট প্ৰাইম বুলি মই লিখি দিছোঁ বাওঁফালে চোৱা চ' এইটো কি হ'ব 2 হ'ব আৰু যদি এনেকৈও সোধে যে ধৰি লৈছোঁ অনলি ইভেন প্ৰাইম কোনটো হ'ব কোনটো সংখ্যা একমাত্ৰ যুগ্ম সংখ্যা যিটো প্ৰাইম হয় মানে ঠিক আছে যুগ্ম হ'ব লাগিব ইভেনো হ'ব লাগিব প্লাছ প্ৰাইমো হ'ব লাগিব অকল এটা নাম্বাৰে আছে যিটো ইভেনো হয় প্ৰাইমো হয় ঠিক আছে সেইটো কি হ'ব 2 হ'ব চোৱা 2টো ইভেনো হয় প্ৰাইমো হয় ঠিক আছে এইটো প্ৰাইম বুলি গম পালে কেনেকৈ হ'ল কাৰণ একেৰে হৰণ যায় আৰু 2ৰে হৰণ যায় মানে একেৰে হৰণ যাবই চবকে চব সংখ্যাকে একেৰে হৰণ যায় এবাৰ ভাগ চব সংখ্যাকে তুমি এটা মানৰ লগত ভাগ কৰিব পাৰা না তুমি 3টা বস্তু দিলেহে তুমি 2টা মানৰ মাজত ভাগ কৰিব নোৱাৰা 7টা বস্তু দিছে 3টা মানৰ মাজত ভাগ কৰিব নোৱাৰা 2টা মানৰ মাজত ভাগ কৰিব নোৱাৰা কিন্তু তুমি 2টা বস্তু দিলে তুমি সেইটো এটা মানৰ মাজতো ভাগ কৰিব পাৰিবা 2টা তাক দিও দিবা বা 2টা মানৰ মাজতো ভাগ কৰিব পাৰিবা 2টাকে এটা এটা দিলা চ' কি হয়
সেইকাৰণে দুইটাৰে হৰণ যায়, একেৰে হৰণ যায়, দুইৰে হৰণ যায়, গতিকে এতিয়া কি হ'ব, অকল দুটা সংখ্যাৰে হৰণ যায়, দুইটো, হয় নহয়? একেৰে আৰু দুইৰে, সেই সংখ্যাটো নিজেই দুই মানে। চ' কি হ'ব, যদি প্ৰাইম নাম্বাৰ কি বুলি সোধে তেতিয়া কি হ'ব তোমালোকৰ, দুই হ'ব এটা প্ৰাইম নাম্বাৰ, ঠিক আছে। আৰু এইটো কি হ'ব, স্মলেষ্ট প্ৰাইম নাম্বাৰ হয়, লগতে কি হয়, একমাত্ৰ যুগ্ম মৌলিক সংখ্যা। ইজ দ্য অনলি ইভেন প্ৰাইম নাম্বাৰ। এইটো চোৱা, 2 ইজ দ্য অনলি ইভেন প্ৰাইম নাম্বাৰ। কাৰণ কি হয়, বাকী যিবিলাক চাবা, 4 এটা ইভেন নাম্বাৰ, 6 এটা ইভেন নাম্বাৰ, 8 এটা ইভেন নাম্বাৰ, 10 এটা ইভেন নাম্বাৰ, কিন্তু এইবিলাক প্ৰাইম নাম্বাৰ নহয়, ঠিক আছে। এইবিলাক কম্পজিট। কিয় 4টো কিয় কম্পজিট বুজাইলো, কাৰণ 1 2 4 যায়। 6টো কি হ'ব, 6টো কি হৈ যায়, 1 আৰু 6 যায়। চোৱা, চব সংখ্যাকে 1 আৰু 6 যাবই, নিজ দুটা, এটা 1 চবকে যাব আৰু সেই সংখ্যাটোৰে যাব। তাৰ লগতে চোৱা, 2ৰো হৰণ যায়, 3ৰো হৰণ যায়, ঠিক আছে। 6ক 2ৰো হৰণ যায়, 3ৰো হৰণ যায়, গতিকে 4টা আমি পালো নাই, 4টা ডিভিজৰ পালো, 4টা উৎপাদক পালো। চ' 4টা উৎপাদক বা 4টা ডিভিজৰ পোৱাৰ কাৰণে এইটো প্ৰাইম নাম্বাৰ নহয়, কাৰণ প্ৰাইম নাম্বাৰ হ'লে দুটা পাব লাগিব। চ' এতিয়া 8টো যদি চোৱা, 8ক কিহেৰে ডিভাইড যায়, 1 আৰু 8ৰে যদি ডিভাইড গ'ল তেতিয়াহ'লে এইটো প্ৰাইম হ'লহেঁতেন, ঠিক আছে, অকল এক। কিন্তু তাৰ লগতে তোমাক চোৱা, 8ক 2ৰো হৰণ যায়, হয় নহয়? 2 দুগুণ লগতে চোৱা, এইটোৰ লগত তোমাৰ 2ৰো হৰণ যায়, লগতে কি হয়, 4ৰো হৰণ যায়, ঠিক আছে। 2ৰো হৰণ যায়, 4ৰো হৰণ যায়। চ' সেইটো কাৰণে 8ৰ টোটেল কেইটা আছে, 8ৰ 4টা টোটেল আমি ডিভিজৰ পালো। চ' এইটো কাৰণে 8টো এটা প্ৰাইম নাম্বাৰ নহয়। তেনেকে 10টো যদি চোৱা, 10ক কি হৰণ যায়, 1ৰো হৰণ যায়, 10ৰো হৰণ যায়, এইটোতো জানোৱে আমি। তাৰ লগতে চোৱা, আৰু আছে, আৰু ডিভিজৰ আছে বা আৰু উৎপাদক আছে, কি হয়, এইটো 2ৰে হৰণ যায়, 2ৰে হৰণ যায়, 2 5 গুণ 10 বা 5ৰে হৰণ যায়, 5 দুগুণ 10, ঠিক আছে। চ' সেই 1 2 5 10 4টা পালো আমি। চ' 4টা যিহেতু আমি মানে ধৰা উৎপাদক পালো, চ' সেইটো কাৰণে 4টা ফেক্টৰ পোৱাৰ কাৰণে এইটো কি হ'ল, বা 4টা নাম্বাৰ দি ডিভাইড হোৱাৰ কাৰণে এইটো প্ৰাইম নাম্বাৰ নহয়। চ' 4 is not a prime number, 6 is not a prime number, 8 is not a prime number, and 10 is also not a prime number. But 12 14 16 যিমানবিলাক ইভেন নাম্বাৰ আছে, ইভেন নাম্বাৰ পঢ়ি আহিলে তোমালোকে, সেইবিলাক প্ৰাইম নহয়। খালি অনলি 2টো কি হয়, এটা এনেকুৱা এটা ইভেন নাম্বাৰ হয় যিটো প্ৰাইমো হয়। আৰু অলছ' 2 ইজ দ্য স্মলেষ্ট প্ৰাইম নাম্বাৰ, 2 আটাইতকৈ সৰু মৌলিক সংখ্যাও হয়, লগতে 2 ইজ দ্য অনলি ইভেন প্ৰাইম নাম্বাৰ হয়, ঠিক আছে। 2 আটাইতকৈ সৰু মৌলিক সংখ্যা হয়, লগতে 2 একমাত্ৰ যুগ্ম মৌলিক সংখ্যা হয়। আৰু যদি তোমালোকে সোধে যে অযুগ্ম মৌলিক সংখ্যা কোনটো আটাইতকৈ, 1 ইজ নট এ প্ৰাইম নাম্বাৰ, মই ক'লোৱে 1 ইজ নাইডাৰ প্ৰাইম নৰ কম্পজিট। 1টো মৌলিকো নহয়, যৌগিকো নহয়, ঠিক আছে। বাকী যিমানবিলাক সংখ্যা আছে 2ৰ পৰা ষ্টাৰ্ট কৰি, হয় মৌলিক বা যৌগিক হ'বই, কিবা এটা নহয় কিবা এটা হ'বই। 2টো মৌলিক, 3টো মৌলিক, 4টো যৌগিক, 5টো মৌলিক, ঠিক আছে, 6টো যৌগিক, 7টো মৌলিক, 8টো যৌগিক, 9টো যৌগিক, 8 একেলগে 10 গোটেইখিনি যৌগিক, ঠিক আছে, 11 আকৌ মৌলিক। কিন্তু কি হয়, 1টো কি হয়, 1টো মৌলিকো নহয়, যৌগিকো নহয়, ঠিক আছে। কাৰণ ইয়াত দুটা উৎপাদক নাই, দুটা উৎপাদক বা বেছি উৎপাদক থাকিলে আমি মৌলিক বা যৌগিক বুলি কওঁ, কাৰণ দুটা উৎপাদক থাকিলে আমি মৌলিক কওঁ, আৰু দুটাতকৈ বেছি হ'লে যৌগিক কওঁ। কিন্তু একতটো এটা উৎপাদক আছে, চ' এইটো কাৰণে প্ৰাইমো নহয়, কম্পজিটো নহয়, ঠিক আছে। গতিকে তোমালোকক যদি সোধে যে স্মলেষ্ট প্ৰাইম নাম্বাৰ কি হয়, কি হ'ব, 2 হ'ব। আৰু যদি সোধে যে তোমালোকৰ অনলি ইভেন প্ৰাইম নাম্বাৰ বা একমাত্ৰ যুগ্ম মৌলিক সংখ্যা কি হয়, তেতিয়াও 2 হ'ব। যদি সোধে যে স্মলেষ্ট অড প্ৰাইম নাম্বাৰ কি হয়, তেতিয়া এইটো কি হ'ব, 3 হ'ব, ঠিক আছে। চ' আমি 2টো জানিলো প্ৰাইম বুলি, বাকী প্ৰাইম হয় নহয় চাবৰ কাৰণে অকল অডবিলাক চাই গ'লেই হ'ল। 3 5 7 হয় নহয়, 3 5 হয়, 7 হয়, কিন্তু 9টো নহয়। কিয় 9 নহয়, কাৰণ কি হয়, 9ৰ কি আছে, ডিভিজৰ 1 আছে, 9 আছে, এইকেইটাতো জানোৱে আমি। 1 আৰু 9ৰে সদায় হৰণ যাব, কিন্তু তাৰ লগতে 3টো আছে, 3টা আছে, হয় নহয়, 3টা হৈ গ'ল। চ' এই 3টা হোৱাৰ কাৰণে 9টো প্ৰাইম নাম্বাৰ নহয়। চ' বাকী নেক্সট আকৌ 11টো হ'ব, ঠিক আছে। অকল তোমালোকে অডকেইটা চেক কৰি গ'লে হ'ল যে এইকেইটা প্ৰাইম হয় নহয়। প্ৰথম ইভেন্টটো গম পালো, 2টো প্ৰাইম, অনলি ইভেন প্ৰাইম নাম্বাৰ। বাকী যিমানবিলাক আছে বাকী ইভেন্টবিলাক নহয়, গতিকে তোমালোকে অডৰ ক্ষেত্ৰত চেক কৰিলে হ'ল যে এইটো প্ৰাইম হ'ব নহয়। চব প্ৰাইম হ'ব নহয় চেক কৰি তোমালোকে 3ত দুটা ডিভিজৰ আছে, 5ত দুটা ডিভিজৰ আছে, 1 আৰু 5, 7ৰ ডিভিজৰ কি 1 আৰু 7, বাকী 2 3 4 এইবিলাক দি নাযায় ডিভাইড। 9ত 3টা পালা 9 নহয়। 11ৰ কি হয়, দুটা ডিভিজৰে আছে, 1 আৰু 11, চ' এইটো হ'ব। 13ৰ দুটা আছে ডিভিজৰ, 1 আৰু 13, চ' এইটো হ'ব। 15টো চোৱা, নেক্সট 15টো কিয় প্ৰাইম নহয়, 15ত 1ৰে ডিভাইড যায়, 3ৰে ডিভাইড যায়, 5ৰো ডিভাইড যায়, 5 × 3, আৰু 15ৰো যায়। চ' ইয়াত 4টা যিহেতু হৈ গ'ল, চ' সেইটো কাৰণে 15টো কি হৈ যায়, কম্পজিট হৈ যায়। তাৰপিছত 17 হয়, 19 হয়, 21টো কিয় নহয়, কাৰণ 21 তলত লিখিছোঁ চোৱা, 21ত তোমালোকৰ 1 আছে ডিভিজৰ, 3 আছে, 3 7 গুণ 21, 7 3 গুণ 21, 7 ডিভিজৰ, 21 ডিভিজৰ। চ' 4টা ডিভিজৰ যিহেতু সোমাই গ'ল, চ' 21 ইজ নট এ প্ৰাইম, এইটো কি হৈ যাব, কম্পজিট নাম্বাৰ হ'ব। চ' 21টো কম্পজিট হ'ব। 23টো তেনেকৈ নেক্সট প্ৰাইম হ'ব, ঠিক আছে। প্ৰাইম কিয়, অকল 1 আৰু 23 দি ডিভাইড যায়। নেক্সট তোমালোকৰ 25 আহিলে, ঠিক আছে। মই চব কৰাই নাযাওঁ, অকল কেইটামান কৰাইছোঁ। 25ত কি হ'ব, 25ত তোমালোকৰ এতিয়া যদি চোৱা, 25 নম্বৰত কি হ'ব, 1ৰে ডিভাইড যায়, 25 যায়, এতিয়াতো জানাই। তাৰ লগতে তোমালোকৰ 5টো সোমাই গ'ল, গতিকে 3টা সোমাই গ'ল না, তিনিটাত তোমালোকৰ ডিভিজৰ হৈ গ'ল। চ' এইটো 3টা হ'ল, চ' সেইটো কাৰণে কি হৈ যাব, এইটো কম্পজিট, ঠিক আছে। ইয়াত সেইকাৰণে প্ৰাইমত লিখা নাই। 27টো এনেকৈ কি হ'ব, তোমালোকৰ কি আছে, 27ত 1ৰে ডিভাইড যায়, 27ৰে ডিভাইড যায়, এইকেইটা জানাই, লগতে 3 আৰু 9 দিও ডিভাইড যায়। চ' 4টা ডিভিজৰ হৈ গ'ল, সেইটো কাৰণে এইটো কম্পজিট হৈ গ'ল, ঠিক আছে। চ' এতিয়া তেনেকৈ কি হ'ল, নেক্সট আকৌ 23 31 এইকেইটা কি হ'ল,
21 এইটো অকল 1 আৰু 29 ডিভাইড যায়, এইটো 1 আৰু 31 ডিভাইড যায়। চ' সেইকাৰণে তোমালোকে এইকেইটা মনত ৰাখিবা কোনকেইটা প্ৰাইম কোনকেইটা কম্পজিট হয়। আকৌ এবাৰ কৈছোঁ যে স্মলেষ্ট প্ৰাইম নাম্বাৰ বা অনলি ইভেন প্ৰাইম নাম্বাৰ 2 হয়, বাকী ইভেনবিলাক প্ৰাইম নহয়। চ' এইবিলাক চেক কৰিব নালাগে। বাকী যিমান অড আছে, চ' এতিয়া ধৰা তোমালোকৰ বাকী যিমানবিলাক অড আছে সেইবিলাক চেক কৰিবা, চাবা যে দুটা ডিভিজৰ আছে নাই। দুটা ডিভিজৰ থাকিলে এইটো প্ৰাইম হ'ব, দুটা ডিভিজৰতকৈ বেছি ডিভিজৰ থাকিলে 3টা 4টা 5টা যিমান হওক সেইবিলাক কি হ'ব, কম্পজিট হ'ব। চ' সেইটো এটা চেক কৰা পদ্ধতি। আৰু এটা আছে, বহুত যদি ডাঙৰ নাম্বাৰ এটা আছে, এইটো মই শিকাব পাৰোঁ, এতিয়া নিশিকাব পাৰোঁ, এইটো শিকি ল'ব পাৰা এইখিনি বস্তু। কিয় চাপ'জ তোমালোকে এটা ডাঙৰ নাম্বাৰ দিয়া আছে 125 বোলে, এইটো 127 দিলে যেনিবা, এইটো প্ৰাইম হয় নহয় সুধিছে, ঠিক আছে। এটা এই এক্সাম্পল বুলি এইটো গোটেইটো বুজাই দিওঁ, ঠিক আছে। ইয়াত কি কৈছে, হাউ টু টেষ্ট এ নাম্বাৰ ইজ প্ৰাইম অৰ নট, ঠিক আছে। তোমালোকক যদি ক'লে যে নাম্বাৰটো প্ৰাইম হয় নহয়, বা 4টা নাম্বাৰ দি দিছে, কোনটো মৌলিক হয় বা কোনটো মৌলিক নহয় এনেকৈ সুধিছে বোলে, 3টা হয় এটা নহয়, বা 3টা নহয় এটা হয়। চ' এনেকুৱা ক্ষেত্ৰত তোমালোকে এইটো ফটাফট উলিয়াব লাগিব। চ' কি কৰিবা সেইটো ক্ষেত্ৰত, এক্সটো দি দিছে, এটা পি এটা গিভেন নাম্বাৰ, ঠিক আছে। পি এইটো যেনিবা পি দি আছে, 127 দি আছে, এইটো প্ৰাইম হয় নহয় তোমালোকে সুধিছে। চ' কি কৰিবা তোমালোকে, ফাইণ্ড দ্য হোল নাম্বাৰ এক্স সাচ ডেট এক্স ইজ গ্ৰেটাৰ দেন ৰুট পি, ঠিক আছে। এতিয়া সেই পিটো দিয়া আছে, ইয়াৰ ৰুট পিতকৈ এটা ডাঙৰ এটা বিচাৰিব লাগিব। চোৱা তোমালোকে জানা যে 1 স্কোৱাৰ ইকুৱেল টু 1, 2 স্কোৱাৰ ইকুৱেল টু 4, এইকেইটা জানা। কেনেকৈ গৈ 3 স্কোৱাৰ ইকুৱেল টু 100 হ'ল, হয় নহয়। 11 স্কোৱাৰ কিমান হ'ব, 121 হ'ব। 12 স্কোৱাৰ 144। চোৱা এই ইয়াৰ ওচৰত বৰ্গসংখ্যা বিচাৰিব লাগিব, ঠিক আছে। ইয়াৰ ওচৰৰ বৰ্গসংখ্যা বিচাৰিব লাগিব, বা ইয়াৰ স্কোৱাৰ নাম্বাৰ বিচাৰিব লাগিব, ঠিক আছে। ইয়াৰ স্কোৱাৰ এতিয়া ধৰা 1টো বহুত সৰু, 2 4 বিলাক সৰু, 10টো 100 হয়, 10 স্কোৱাৰ হ'লে 100 হ'ব, 11 স্কোৱাৰ হ'লে 121। চোৱা ইয়াত কি কৈছে যে ৰুট পিতকৈ ডাঙৰ এটা বিচাৰিব কৈছে, ঠিক আছে। কাৰণ ইয়াতকৈ ডাঙৰ এটা বিচাৰিব লাগিব, ৰুট পিতকৈ ডাঙৰ, মানে এইটো যদি আমি এনেকৈ কৰি দিওঁ কি হ'ব, এক্স ইজ গ্ৰেটাৰ ৰুট পি, মানে এক্স স্কোৱাৰ ইজ গ্ৰেটাৰ দেন পি। চ' পিতকৈ ডাঙৰ এটা স্কোৱাৰ নাম্বাৰ বিচাৰিব লাগিব, মানে কি হ'ব, 121টো সৰু হৈ আছে, চ' 144টো হ'ব, হয় নহয়। চ' 144 হ'লে কি হ'ব, এইটো এক্সটো কি হ'ব, 12 হ'ব। চ' এক্স ইকুৱেল কিমান হ'ব, 12। মানে ইয়াক 12টো ইয়াতকৈ এটা ডাঙৰ সংখ্যা হ'ব, যিটো স্কোৱাৰ কৰিলে মানে 127তকৈ ডাঙৰ হোৱা। এইটো স্কোৱাৰ কৰোঁতে কিমান পাইছা, 12টো যদি স্কোৱাৰ কৰোঁতে কিমান পাইছা, 12 স্কোৱাৰ কৰোঁতে 144 পাইছা, হয় নহয়। চ' সেইটো কাৰণে ইয়াতকৈ ডাঙৰ স্কোৱাৰ নাম্বাৰ কি পালা, ইয়াতকৈ সৰুটো 121 হৈছে, ইয়াতকৈ ডাঙৰ স্কোৱাৰ নাম্বাৰ 144 হৈছে। চ' এতিয়া তোমালোকে সেই 144 কি কৰোঁতে পালা, 12 স্কোৱাৰ কৰোঁতে 144 পালা, ঠিক আছে। চ' এতিয়া তোমালোকে অল দ্য প্ৰাইম নাম্বাৰছ লেছ দেন অৰ ইকুৱেল টু এক্স, এতিয়া সেই এক্সতকৈ সৰু যিমান প্ৰাইম নাম্বাৰ আছে চব ল'ব লাগিব। 12 পালা নহয় ন, প্ৰথমতে কি কৰিলা, সেই নাম্বাৰটোতকৈ ডাঙৰ স্কোৱাৰ নাম্বাৰটো ল'লা। আমি জানো এক্স স্কোৱাৰ বহুত সৰু হয়, 2 স্কোৱাৰ বহুত সৰু নম্বৰ হয়, 5 স্কোৱাৰ 25, 6 স্কোৱাৰ 36, 7 স্কোৱাৰ 49, এইবিলাক মনত থাকিব লাগিব, ঠিক আছে। কালি মই দি দিছোঁ ন, এইখিনি মনত ৰাখিব বুলি মানে চাই ল'বা। 8 স্কোৱাৰ 64, 9 স্কোৱাৰ 81, 10 স্কোৱাৰ, এইবিলাক চব মনত থাকিব লাগিব। 10 স্কোৱাৰ 100, চ' এনেকৈ আহি আছে, 127ৰ ওচৰলৈ আহি আছে। 11 স্কোৱাৰ 121, 12 স্কোৱাৰ 144, এতিয়া গম পালে যে 121টো সৰু, 144টো ডাঙৰ। গতিকে 144টো কি স্কোৱাৰ কৰোঁতে হৈছে, 144টো 12 স্কোৱাৰ কৰোঁতে হৈছে। চ' এতিয়া তোমালোকে কি কৰিব লাগিব, 144টো ডাঙৰ পালা, 127, এতিয়া 12তকৈ 12 কৰিলা, স্কোৱাৰ কৰি পালা। চ' 12তকৈ সৰু প্ৰাইম নাম্বাৰ চাব লাগিব, 12তকৈ সৰু যিমান প্ৰাইম নাম্বাৰ আছে, প্ৰাইম নাম্বাৰবিলাক চাব লাগিব, ঠিক আছে। সৰু প্ৰাইম নাম্বাৰবিলাক চাব লাগিব। ইয়াতকৈ সৰু কি কি আছে, প্ৰাইম নাম্বাৰ কৈছিলোঁ 2 আছে, 3 আছে, 5 আছে, 7 আছে আৰু 11 আছে, ঠিক আছে। এইকেইটাই দি ডিভাইড কৰিব লাগিব। এতিয়া তোমালোকৰ এই নাম্বাৰটো 127ক এই নাম্বাৰকেইটা দি ডিভাইড কৰিব লাগিব, ঠিক আছে। 127ক এই নাম্বাৰকেইটা দি ডিভাইড কৰিব লাগিব। যদি ডিভাইড যায়, ঠিক আছে, চোৱা এটা কথা গম পাবা, তোমালোকে সদায় এটা নাম্বাৰক একেৰে ডিভাইড যায়, ঠিক আছে। তুমি এটা মানুহক যদি 127টা বস্তু দিছা, ভগাব পাৰিব নোৱাৰা, গোটেই বস্তুকেইটাই তাৰ হৈ যাব, হয় নহয়। 127 টকা বোলে তোমাৰ এটকা এটকাকৈ 127 টকা এটা আছে, বা ধৰিছোঁ মই বেলেগ এটা বস্তু, 127টা পেন আছে তোমাৰ লগত যেনিবা, তুমি এটা মানুহক মিলাবলৈ একদম ইজি, হয় নহয়। সেই গোটেই মানুহটোকে 127টা পেন দি দিবা। দুটা মানুহকতো মিলাব নোৱাৰা, কিয় নোৱাৰিবা, এইটো 2ৰে হৰণ নাযায় কাৰণে। এটাক 63 হ'ব, এটাক 64 হ'ব, ইকুৱেলি নহ'ব। চ' দুটা মানুহক ভগাব নোৱাৰা। এইটো কি হ'ব, তুমি 127টা মানুহকো ভগাব পাৰিবা। কেনেকৈ ভগাব পাৰিবা 127টা মানুহক, এটা মানুহক কেনেকৈ ভগালা, গোটেইখিনি বস্তু তাক দি পেলাই ভগালা। 127টা মানুহক কেনেকৈ ভগাবা, চব মানুহকে এটা এটা পেন দি দিবা, ঠিক আছে, চবকে এটা এটা দি দিবা, 127টা এনেকৈ দিবা, ঠিক আছে। 127টা মানুহক এটা এটা পেন দিলে 127টা পেন শেষ হৈ যাব। চ' এটা মানুহক ভগাবলৈও ভাল, 127টা মানুহক ভগাবলৈ ভাল, কিন্তু তাৰ মাজৰখিনি ভগাব পাৰিব নোৱাৰে, মানে তাৰ মাজৰখিনি দি ডিভাইড যাব নাই। চ' সেইটো কাৰণে কি কৰিলোঁ আমি, তাতকৈ ডাঙৰ প্ৰাইম স্কোৱাৰ নম্বৰ চালোঁ 144। চ' 144ক কিহৰ স্কোৱাৰ হয়, 12ৰ স্কোৱাৰ। চ' 12তকৈ সৰু প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা চালোঁ, ঠিক আছে। 12তকৈ সৰু মৌলিক সংখ্যা কি হয়, সেইকাৰণে জানিব লাগে মৌলিক সংখ্যা কি কি হয়। লিষ্টখন তোমালোকে এটলিষ্ট 30 মানলৈকে মনত ৰাখিবা, মৌলিক সংখ্যা কি কি আছে। মই লিখি দিলোঁ 2 3 5 7 11টো 12তকৈ সৰু হয়। চ' এতিয়া তোমালোকে 2ৰে ডিভাইড কৰি চাবা, 3ৰে ডিভাইড কৰি চাবা, 5ৰে ডিভাইড কৰি চাবা, 7ৰে ডিভাইড কৰি চাবা, 11ৰে ডিভাইড কৰি চাবা, আটাইকেইটাই
So if none of these divides p exactly, then p is a prime, otherwise p is not a prime বা composite, ঠিক আছে। সবকে ডিভাইড কৰি চাব, প্ৰথমতে 2 ৰে ডিভাইড কৰিলা, ঠিক আছে, 2 ৰে ডিভাইড কৰিলা, হৰণ নগলে, কাৰণ কি 63 into 2 মই কৈছিলো যে ইভেন নাম্বাৰবিলাক 2 ৰে হৰণ যায়, অড নাম্বাৰবিলাক হৰণ নাযায়। ইয়াত কি আছে 7 আছে, আকৌ আগৰ বস্তুখিনি চাবা 7 থাকে, চ' চিৰিয়েলি এটা বস্তু বুজিলে সেইটো বুজিবা 7 আছে কিন্তু এইটো অড হয়, চ' এইটো 2 ৰে হৰণ নাযায়, 2 ৰে হৰণ নাযায় কাৰণে কি হ'ব, এইটো অড নাম্বাৰ হ'ব, চ' 2 ৰে হৰণ নাযায়, বা 3 ৰে হৰণ নোযোৱাৰ কাৰণে 3 এটা ফৰ্মুলা আছিলে, সেইটো মই কৈ দিম পিছত, এতিয়া মই কৈ দিছো যে এটা নাম্বাৰ যদি 3 ৰে হৰণ কেতিয়া যাব, তোমালোকে সেই নাম্বাৰটো ল'বা, নাম্বাৰটো চব ডিজিট বা চব অংক যোগ কৰিবা, 1 2 3, 3 7 10, এতিয়া চাবা 10ক 3 ৰে হৰণ যায় নাযায়, 10ক 3 ৰে হৰণ নাযায়, কাৰণ 3 3 গুণ 9, 3 into 3 9, আৰু লগত 1 বাকী থাকে, চ' সেইটো কাৰণে 10ক যদি 3 ৰে হৰণ নাযায়, 127 কো 3 ৰে হৰণ নাযায়, এইটো এটা ফৰ্মুলা আছে যে এটা নাম্বাৰ যদি দিয়া থাকে সেই নাম্বাৰকেইটাৰ গোটেই ডিজিটকেইটা যোগ কৰিবা, সেই যোগ কৰিলে যিটো পাবা সেইটোক যদি 3 ৰে হৰণ যায় তেতিয়াহ'লে সেই নাম্বাৰটোকো 3 ৰে হৰণ যাব, গতিকে এইটো নাযায়, 3 ৰে এনেকৈ হৰণ নাযায়, ঠিক আছে, 3 ৰে কৰিলা, 3 ৰে নগ'লে, 5 কৰিলা নগ'ল, কিয় নগ'ল, 5 কৰা এটা ফৰ্মুলা আছে শিকাই দিম। চ' কি হয় 5 হৰণ যাব হ'লে তোমালোকৰ ইউনিট প্লেচত হয় 5 থাকিব লাগিব, নহয় 0 থাকিব লাগিব, কাৰণ চোৱা 5ক হৰণ যায় 5 হয় নহয়, 10ক যায়, 15ৰে হৰণ যায়, 20ক 5 হৰণ যায়, 25ৰে যায়, 5 6 গুণ 30, 5 7 গুণ 35, কি আছে, হয় ইউনিট ডিজিটত 5 থাকে, নহয় ইউনিট ডিজিটত 0 থাকে, চ' ইয়াত 5 গুণা 0 নাই, 127 হয়, চ' এইটো 5 দিও হৰণ নাযায়, ঠিক আছে। তেনেকৈ 7 আৰু 11ৰ ক্ষেত্ৰত ৰুল আছে, কিন্তু তোমালোকে ইমানখিনি ৰুল মনত ৰাখিব লাগে, অকল 2 3 5টো মনত ৰাখিবা, মই কৈ দিম এতিয়া নেক্সট, ঠিক আছে, মই এইবিলাক বনাই আনিছোঁ তোমালোকৰ কাৰণে, খালি 2 3 5টো মনত ৰাখিবা, আৰু বাকী 7ক তোমালোকে 7 11 এইবিলাক তোমালোকে ডাইৰেক্ট ডিভাইড কৰি চাবা, 7ক কৰি চালে গম পাম এইটো ডিভাইড নাযায়, নেওতা মনত থাকিলেতো গম পাই যায়, 18 7 গুণ 126, 1 হ'ল নগ'ল, বা 11 11 গুণ 121, 6 বাকী থাকিলে নগ'ল, বা তোমালোকে যদি নেওতা মনত নাই কৰি চাব পাৰা, চ' 7কো ডিভাইড নগ'লে, 11কো ডিভাইড নগ'ল, চ' কি হ'ল 2 3 5 7 11 এটা নাম্বাৰকো ডিভাইড নগ'ল। এতিয়া কি কৰিলো আমি আকৌ চাওঁ, গতিকে এইটো প্ৰাইম নাম্বাৰ হ'ব, আকৌ এবাৰ চাওঁ, এটা নাম্বাৰ দিয়া থাকিব, তোমালোকক প্ৰাইম নাম্বাৰ হয় নহয় চাব লাগিব, চ' সেই প্ৰাইম নাম্বাৰ হয় নহয় চাবৰ কাৰণে তোমালোকে 127 দিয়া আছে, তাতকে ডাঙৰ প্ৰাইম নাম্বাৰ, তাতকে ডাঙৰ স্কোৱাৰ নাম্বাৰ চাবা, কি আছে তাতকে ডাঙৰ স্কোৱাৰ নাম্বাৰ চাবা, স্কোৱাৰ নাম্বাৰবিলাক কাৰণে মনত ৰাখিব লাগিব 1ৰ পৰা 20লৈকে চব, বা 25 30 এইবিলাকো মনত ৰাখিবা, কালি মই কৈ দিছোঁ লিষ্টখন দি দিছোঁ। চ' কি হ'ল 11 স্কোৱাৰ, আমি 10 স্কোৱাৰ জানো সৰু হয়, ইয়াতকে 11 স্কোৱাৰ সৰু হয়, 12 স্কোৱাৰটো ডাঙৰ হয়, চ' 12 স্কোৱাৰ ডাঙৰ হোৱাৰ কাৰণে কি হ'ল 12 স্কোৱাৰটো 144 পালোঁ, চ' এতিয়া আমি 12 স্কোৱাৰ যিহেতু ইয়াতকে ডাঙৰ পালোঁ, চ' আমি সেই 12টো ল'লোঁ, 12তকৈ সৰু প্ৰাইম নাম্বাৰবিলাক ল'ব লাগিব। এতিয়া কি হ'ল কেনেকৈ হ'ল এইবিলাক সুধিব নালাগে, ডাইৰেক্ট এইটো মানে এটা আইডিয়া হয় বা এটা ফৰ্মুলা নিয়মেই হয়, এনেকৈ চাব লাগে। চ' আমি 12তকৈ ডাঙৰখিনি চালোঁ, চৰি 12তকৈ সৰু প্ৰাইম নাম্বাৰ চালোঁ, কি পালোঁ 2 3 5 7 11, চ' প্ৰতিটোকে ডিভাইড কৰি চালোঁ, এটাকো ডিভাইড নগ'লে, চ' কি হ'ল এই দুটা যদি ডিভাইড যায় কি হয়, এতিয়া যদি প্ৰাইম নাম্বাৰ হয় অকল দুটা ডিভাইড যায়, যদি আৰু এটা পাই যাওঁ 3টা 4টা 5টা যদি ডিভিজৰ হৈ যায়, চ' এইটো কম্পজিট হ'ব, কিন্তু আমি কি হ'ল 2ৰো নগ'ল, 3ৰো নগ'ল, 5ৰো নগ'ল, 7ৰো নগ'ল, 11ৰো নগ'ল, বাকী নাম্বাৰবিলাক দি চাই থাকিবলৈ কোনো দৰকাৰ নাই, চ' গতিকে কি হ'ব এইটো প্ৰাইম নাম্বাৰ হ'ব। গতিকে এনেকৈ চাওঁ প্ৰাইম নাম্বাৰ, এইটো হৈ গ'ল। তাৰপিছত ইয়াত আৰু এক্সাম্পল দিছে নেকি চাওঁ, চোৱা এতিয়া 193 দিছে কি দেই, চোৱা কি কৰিব লাগে, আমি প্ৰথমতে সেই নাম্বাৰটোতকৈ ডাঙৰ স্কোৱাৰ নাম্বাৰ চাব লাগে, চোৱা 10 স্কোৱাৰ ইকুৱেল টু 100 হয়, 11 স্কোৱাৰ ইকুৱেল টু 121 হয়, 12 স্কোৱাৰ কিমান হয় 144 হয়, এইবিলাক মনত থাকিব লাগিব, 13 স্কোৱাৰ কি হয় 169 হয়, 14 স্কোৱাৰ কি হয় 196 হয়। এই বেছিকখিনি কোনো নুবুজে, ডাইৰেক্ট চেপ্টাৰ পঢ়াই দিলে এইখিনি নোহোৱা, কিন্তু তোমালোকে চেপ্টাৰ বুজি নাপালা আগৰখিনি যদি ক্লিয়াৰ নাই, চ' সেইটো কাৰণে এইখিনি মই এনেকৈ বেছিকৰ পৰা আহিছোঁ, ঠিক আছে। এতিয়া কি কৰিব লাগে, প্ৰথমতে ইয়াতকৈ ডাঙৰ স্কোৱাৰ নাম্বাৰ বিচাৰিব লাগে, ইয়াতকৈ ডাঙৰ স্কোৱাৰ নাম্বাৰ কি হয় 14 স্কোৱাৰ ইকুৱেল টু 196, চ' 14 পালোঁ হয় নহয়, 14টো স্কোৱাৰ কৰি পালোঁ, চ' এতিয়া ইয়াতকৈ ডাঙৰ, ইয়াতকৈ সৰু মৌলিক সংখ্যাবিলাক বিচাৰিব লাগিব, কি কি আছিলে 2 3 5 7 11, আগৰটোত 11লৈকে পাইছিলোঁ, কাৰণ যিহেতু 12 আছিলে, এইটোত কি হয় 13 এটা মৌলিক সংখ্যা পালোঁ, কাৰণ এইকেইটা কি হয় তোমালোকৰ 14তকৈ সৰু হয়, চ' আমি এতিয়া 193 গোটেইকেইটা দি ডিভাইড কৰি চাব লাগিব, 2ৰে ডিভাইড নাযায়, কাৰণ কি হয় এইটো ইভেন নাম্বাৰ নহয়, অড নাম্বাৰ হয়, 3ৰে ডিভাইড কিয় নাযায়, কাৰণ কি হয় 1 যোগ 9 যোগ 3, মই 3ৰে হৰণ কেতিয়া যায় বুলি কৈছিলোঁ, গোটেইকেইটা যোগ কৰিব লাগিব 193, 193ৰ কি হয় 193 গোটেইকেইটা ইউনিট যোগ কৰিব লাগিব, 1 যোগ 9 যোগ 3 কি হয় 13 হ'ল হয় নহয়, 13ক 3ৰে হৰণ যায় জানো, নাযায়, ঠিক আছে, চ' সেইটো কাৰণে 193কো নাযায়, চ' 3ৰে নাযায়, চ' 5ৰে কিয় নাযায়, কাৰণ 5ৰে হৰণ যাব হ'লে তোমালোকে ইউনিট ডিজিটত হয় 0 থাকিব লাগিব, নহয় 5 থাকিব লাগিব, কিন্তু এইটো নাই যিহেতু 3 আছে সেইটো কাৰণে হৰণ নাযায়, চ' তেনেকৈ 7ৰে নাযায়, কৰি চালে গম পাবা, তোমালোকে যদি কৰি চোৱা 27 7 গুণ 189, চ' 4 বাকী থাকিব, এইটো নাযায়, 11 যদি কৰা 17 11 গুণ 187, 6 বাকী থাকিব, এইটো নাযায়, কৰি চালেও নেওতা মনত থাকিলে হ'ব বা কৰি চালে গম পাবা। তেনেকৈ 13 যদি হ'ল, 13 হ'লে কি হ'ব 13 13 গুণ 169, 13 14 গুণ 182, 13 হৰণ নাযায়, ঠিক আছে। চ' এই এটাকেইটা নাম্বাৰ এটা কি হ'ল 193 আমি অকল দুটা ডিভাইড যাওঁ সেইটো জানোৱেই, একেৰে সদায় হৰণ যায়, 193 সদায় হৰণ যায়, ঠিক আছে। তাৰোপৰি আমি এইকেইটা চালোঁ, কি ক'লোঁ প্ৰথমতে ডাঙৰ স্কোৱাৰ নাম্বাৰটো চালোঁ, ইয়াতকৈ ডাঙৰ
14 পালো 14 স্কোৱাৰ 196 পালো কাৰণ হেৰি 196 ইজ গ্ৰেটাৰ দেন 196 ইজ গ্ৰেটাৰ দেন 193 ঠিক আছে এইটো কি হয় 14 স্কোৱাৰ হয় চ' 14 কে সৰু প্ৰাইম নাম্বাৰ চালো প্ৰাইম নাম্বাৰ এটা দুই ডিভাইড নাযায় চ' কি হ'ব বাকী নাম্বাৰবিলাক চোৱাৰ কোনো দৰকাৰ নাই 1 আৰু 193 হ'ব ঠিক আছে অকল দুটা হ'ল চ' দুটা নাম্বাৰ ডিভাইড কৰাৰ কাৰণে কি হ'ল 193 টো কি হৈ গ'ল এটা প্ৰাইম নাম্বাৰ হ'ল চ' এইটো আমি চেক কৰিব পাৰিলো যে এইটো প্ৰাইম নাম্বাৰ হয় ঠিক আছে বা মৌলিক সংখ্যা হয় চ' এনেকৈ চেক কৰি দুটা এক্সাম্পল দিলোঁ তোমালোকে যদি এতিয়া একেবাৰে অলপ বুজোতে হেৰি হৈছে তোমালোকে আকৌ ভিডিঅ'টো চাই ল'বা লাহে লাহে চাবা বা স্পীডটো কমাই চাবা বা ধৰি লৈছোঁ বা ৰিপিট কৰি চাবা মুঠতে যদি বুজি পাইছা বা আৰু নাম্বাৰ কিছুমান কৰি চাবা সেইবিলাক হয় নহয় ডিভাইড কৰিছে নে চেক কৰিব পাৰিবা ঠিক আছে প্ৰাইম হৈ গ'ল এতিয়া কি হ'ল প্ৰাইম নোহোৱাবিলাকে কম্পজিট অলৰেডি মই কৈছোঁ যিবিলাক একটো কি হয় 1 টো নাইডাৰ প্ৰাইম নৰ কম্পজিট ঠিক আছে এইটো কম্পজিট এইটো প্ৰাইম বুজাইছে কিন্তু তাৰ বাদ দি দুইটো প্ৰাইম এইটো প্ৰাইম যদি লিখিব যায় কম্পজিট যদি লিখোঁ দুইটো প্ৰাইম হয় তিনিটো প্ৰাইম হয় পাঁচটো প্ৰাইম চাৰিটো কি হৈ যায় কম্পজিট হয় পাঁচটো আকৌ প্ৰাইম হয় 6টো কম্পজিট হয় 7 প্ৰাইম হয় 8টো কম্পজিট হয় 9টো কম্পজিট হয় ঠিক আছে 9 প্ৰাইম নহয় দেখিলে যে চব প্ৰাইম এনেকুৱা নহয় 10টো কম্পজিট হয় 4 6 8 9 10 ঠিক আছে তাৰপিছত দুইটি পাঁচ তাৰপৰা আকৌ 11টো কি হয় প্ৰাইম হয় 12টো কম্পজিট হয় 13টো প্ৰাইম হয় 14টো কম্পজিট হয় 15টো কম্পজিট হয় 16টো কম্পজিট হয় 17টো প্ৰাইম হয় চ' এনেকৈ প্ৰাইম কম্পজিট এইখিনি আছে ঠিক আছে এতিয়া কথাটো হ'ল 18টো কি হয় কম্পজিট হয় 19টো প্ৰাইম হয় 20লৈকে দেখিলোঁ 20টো কম্পজিট হয় এইখিনি প্ৰাইম কম্পজিট এতিয়া কি হ'ল তেনেকৈ তোমালোকে চালে গম পাবা যে একটো প্ৰাইমো নহয় কম্পজিট নহয় তাৰ বাদে বাকী নাম্বাৰবিলাক হয় প্ৰাইম হয় নহয় কম্পজিট হ'ব এতিয়া প্ৰাইম চাবলৈ শিকাই দিলোঁ চ' প্ৰাইম নহ'লে বাকীবিলাক কি হ'ব কম্পজিট হ'ব চ' এইটো একদম ইজি চ' সেইটো পাৰিবা এতিয়া ক' প্ৰাইম মই চাই লওঁ ক' প্ৰাইম কেনেকৈ উলিয়াই চ' টু টেনচাৰ এতিয়া ক' প্ৰাইম মানে কি হয় সহমৌলিক এইটো ইমান বেছি ইম্পৰ্টেণ্ট নহ'ব পাৰে তোমালোকৰ হয়তো আছে নাই হয়তো কিবা কুৱেশ্যন সুধি দিব পাৰে চ' জানি থোৱাটো ভাল হয় চ' টু নেচাৰ নাম্বাৰছ আৰ ছেইড টু বি ক' প্ৰাইম ইফ দেয়াৰ কমন ডিভিজৰ ইজ 1 চোৱা ক' প্ৰাইম দুটা নাম্বাৰৰ ক্ষেত্ৰত চোৱা হয় নাম্বাৰ কেইটা ক' প্ৰাইম হয় চোৱা এতিয়া চোৱা ইয়াত কি আছে ডিভিজৰ 7 কিহক ডিভাইড যায় দুটা স্বাভাৱিক সংখ্যাক সহমৌলিক বুলি কোৱা হয় যদি ইহঁতৰ সাধাৰণ ভাজক 1 ঠিক আছে 7ক কিহে ডিভাইড যায় 7 অকল 1 আৰু 7 হৰণ যায় 2ৰে হৰণ নাযায় 3ৰে হৰণ নাযায় 4ৰে হৰণ নাযায় 5ৰে হৰণ নাযায় 6ৰে হৰণ নাযায় 1 আৰু 7ৰে যায় 9 কিহে যায় 1ৰে যায় 3ৰে যায় আৰু 9ৰে যায় 2ৰে নাযায় 2 4 গুণ 8 1 বাকী থাকে 3ৰে যায় 4ৰে নাযায় 4 গুণ 8 1 বাকী থাকে 5 গুণ 5 4 বাকী থাকে 6 গুণ 6 3 বাকী থাকে 7 গুণ 7 7 গুণ 7 2 বাকী থাকে 8 গুণ 8 2 1 বাকী থাকে 9 গুণ 9 1 3 আৰু 9ৰে যায় ঠিক আছে এইকেইটা যি যায় আৰু ইয়াক 7ক এতিয়া চোৱা কমন বুলি কৈছে টু নেচাৰ নাম্বাৰছ আৰ ছেইড টু বি ক' প্ৰাইম ইফ দেয়াৰ কমন ডিভিজৰ ইজ 1 চ' ইয়াত কি আছে ইয়াত 17 আছে ইয়াত 139 আছে কমন কি আছে দুইটাতে 1 আছে চ' ইয়াত কমন ডিভিজৰ অকল 1 আছে চ' এইটো কি হ'ব 7 আৰু 9 এটা পেয়াৰ কি হ'ব এইটো ক' প্ৰাইম হ'ব তেনেকৈ যদি তোমালোকে 15 আৰু 16 চোৱা চ' 15ক কিহেৰে ডিভাইড যায় চোৱা সিহঁতকেইটা প্ৰাইম হ'ব লাগিব বা নহ'ব লাগিব নালাগে বুলি কোনো কথা নাই চ' ক' প্ৰাইম নাম্বাৰছ মে অৰ মে নট বি প্ৰাইম ঠিক আছে এইটো কৈছোঁ দুটা ক' প্ৰাইম নাম্বাৰ প্ৰাইম হ'ব পাৰে নহ'ব পাৰে ঠিক আছে আৰু এভৰি পেয়াৰ অফ কনজিকিউটিভ নাম্বাৰ ইজ ক' প্ৰাইম দুটা যদি কনজিকিউটিভ নাম্বাৰ থাকে এভৰি পেয়াৰ অফ কনজিকিউটিভ নাম্বাৰ ধৰি দিছোঁ 4 আৰু 5 আছে বা ধৰি দিছোঁ 5 আৰু 6 আছে চ' 4 আৰু 5 যদি আছে বা ধৰি দিছোঁ 5 আৰু 6 যদি আছে বা ধৰি দিছোঁ 7 আৰু 8 আছে বা ধৰি দিছোঁ 14 আৰু 15 আছে চ' এনেকৈ যদি কনজিকিউটিভ নাম্বাৰ থাকে চ' 4 5 কনজিকিউটিভ মানে একেৰাহে থাকে হয় নাই 4 পিছত 5 আহে 5ৰ পিছত 6 আহে বা 7ৰ পিছত 8 আহে বা 14ৰ পিছত 15 আহে ঠিক আছে চ' এনেকুৱা নাম্বাৰবিলাক যেতিয়া থাকিব চ' এইবিলাক কনজিকিউটিভ নাম্বাৰ বুলি কয় বা ধৰিছোঁ 100 আৰু 101 কনজিকিউটিভ নাম্বাৰ হয় কাৰণ এটাৰ পিছত এটা আহিছে নাই চ' দুটা যদি এনেকৈ দি দিয়ে সেই নাম্বাৰবিলাক সদায় কি হ'ব এইটোৰ এক্সাম্পল হ'ব এইবিলাক কি হয় ক' প্ৰাইম হয় এই গোটেইবিলাক এক্সাম্পল আৰু এইটো কি হয় ক' প্ৰাইম নাম্বাৰছ মে অৰ মে নট বি প্ৰাইম ঠিক আছে এইটো প্ৰাইম হয় এইটো প্ৰাইম নহয় কিন্তু এই দুইটা মিলি পেলাই ক' প্ৰাইম হ'ল এই দুইটাই কম্পজিট হয় দুইটাই প্ৰাইম নহয় শিকি আহিছোঁ আমি আগতে যে এইকেইটা প্ৰাইম নাম্বাৰ নহয় কিন্তু এইকেইটা মিলি কম্পজিট চৰি এইকেইটা কি হ'ব ক' প্ৰাইম কেনেকৈ হ'ব মই শিকাই দিছোঁ দেখাই দিছোঁ চ' 15 কিহে ডিভাইড যায় 1ৰে ডিভাইড যায় 3ৰে ডিভাইড যায় 5ৰে ডিভাইড যায় আৰু 15ৰে ডিভাইড যায় 16 কিহে ডিভাইড যায় 1ৰে যায় 2ৰেও যায় এইটো ইভেন নাম্বাৰ হয় 4 4 16 4ৰে যায় 8ৰে যায় আৰু 16ৰে যায় এইকেইটা দি যায় ঠিক আছে এতিয়া চোৱা 15 ইয়াত আছে ইয়াত নাই 16 ইয়াত আছে ইয়াত নাই 8টো ইয়াত আছে ইয়াত নাই 5 ইয়াত আছে ইয়াত নাই 4 ইয়াত আছে ইয়াত নাই 3 ইয়াত আছে ইয়াত নাই 2টো ইয়াত আছে ইয়াত নাই চ' কমন কি আছে কমন অকল 1 আছে ঠিক আছে চ' কমন যিহেতু 1 আছে চ' এইটো কাৰণে এইটো 15 আৰু 16টো এটা পেয়াৰটো ক' প্ৰাইম হ'ব চ' এইটোৰ পৰা কি গম পালো যে ক' প্ৰাইম নাম্বাৰছ মে অৰ মে নট বি প্ৰাইম চ' এইটো প্ৰাইম হয় এইটো কম্পজিট হয় 7 9টো কম্পজিট পিটো প্ৰাইম কিন্তু দুইটা মিলি কি হৈছে ক' প্ৰাইম হৈছে এই দুটা কি হ'ল এই দুইটাই কম্পজিট কিন্তু দুইটা মিলি পেলাই কি হ'ল ক' প্ৰাইম হ'ল লগতে কিয় হ'ল যে এইকেইটা কনজিকিউটিভো হয় 15 পিছত 16 আহে আৰু কি হ'ল এইকেইটা থাকে 4 5 5 6 7 8 14 এনেকৈ কনজিকিউটিভ যদি নাম্বাৰ থাকে এইবিলাক কি হ'ব ক' প্ৰাইম হ'ব আৰু এটা কথা যে দুটা যদি তোমালোকৰ ধৰি লৈছোঁ
প্ৰাইম নাম্বাৰ দিছে, দুইটাই যদি প্ৰাইম হয়, ধৰি দিছোঁ 5 আৰু 7, এইটো ইয়াত লিখা নাই, দুইটা নাম্বাৰে যদি প্ৰাইম হয় তেতিয়াও সেইটো কো প্ৰাইম নাম্বাৰ হ'ব, ঠিক আছে। দুটা যদি প্ৰাইম নাম্বাৰ পাওঁ, কাৰণ কি হয় সদায় 1 আৰু 11 হ'ব এইটো ক্ষেত্ৰত, যদি চাই এইটো ক্ষেত্ৰত কি হয় 1 আৰু 13 হ'ব। চ' 13টোতো কমন নহয়, ঠিক আছে, 11টো নাই ইয়াত, কিন্তু 1টো দুইটাতে আছে। চ' দুটা যদি প্ৰাইম নাম্বাৰ দিয়া থাকে তেতিয়াও সেইটো কো প্ৰাইম হ'ব, ঠিক আছে। এক নম্বৰ কথাটো হ'ল যে দুটাই প্ৰাইম যদি দিয়া থাকে, প্ৰাইম আৰু প্ৰাইম নাম্বাৰ, তেতিয়াও সেইটো কো প্ৰাইম হ'ব, ঠিক আছে, CP কো প্ৰাইম হ'ব। যদি কনজিকিউটিভ দিয়া থাকে, বোলে এটা 100 বা ধৰি দিছোঁ 205 206, তেতিয়া সেইটো কো প্ৰাইম হ'ব, ঠিক আছে, কনজিকিউটিভৰ ক্ষেত্ৰত। আৰু 3 নম্বৰটো কি হ'ল যে কো প্ৰাইম হ'ব হ'লে সেইকেইটা প্ৰাইম হ'ব লাগে বুলি কোনো কথা নাই, ঠিক আছে। নট নেচেচাৰী দেই যে প্ৰাইম হ'ব লাগিব, নট নেচেচাৰী প্ৰাইম টু বি কো প্ৰাইম, ঠিক আছে। কো প্ৰাইম হ'বলৈ প্ৰাইম হ'ব লাগিব বুলি কোনো কথা নাই। চ' এই তিনিটা কথা মনত ৰাখিবা যে এটা ইয়াত দিয়া আছে। 3 নম্বৰটো কি হ'ল যে টু প্ৰাইম নাম্বাৰছ পেয়াৰ অফ, লিখি ল'ব পাৰা, পেয়াৰ অফ টু প্ৰাইম নাম্বাৰ ইজ কো প্ৰাইম নাম্বাৰ, কো প্ৰাইম, ঠিক আছে। অসমীয়াত বুজি পাবাই যে দুটা মৌলিক সংখ্যা যদি লগত ৰাখা সেইকেইটা কি হয় সহমৌলিক সংখ্যা হ'ব, ঠিক আছে, সহমৌলিক সংখ্যা হ'ব। চ' ইয়াত কো প্ৰাইমৰ অসমীয়া টাৰ্মটো কি হয় সহমৌলিক, ঠিক আছে। চ' দুটা যদি মৌলিক সংখ্যা থাকিব, চ' এই মৌলিক সংখ্যাকেইটা একেলগে সহমৌলিক সংখ্যা হ'ব, মানে তাৰ কমন ফেক্টৰ অকল 1 হ'ব, 1 ইজ অনলি কমন ফেক্টৰ, বাকী নহ'ব, বা কমন ডিভিজৰ বা কমন ফেক্টৰ। চ' এতিয়া নেক্সট শ্লাইডলৈ আহিলোঁ। নেক্সট শ্লাইডটো এতিয়া কো প্ৰাইমটো হৈ গ'ল, ৰেচনেল নাম্বাৰলৈ আহিলোঁ, ঠিক আছে। এইটো এটা ইম্পৰ্টেণ্ট, তোমালোকে 9ত চাগে পাইছা, 9ত ৰেচনেল নাম্বাৰ পাইছা, ইৰেচনেল নাম্বাৰ পাইছা, তাৰপিছত তোমালোকৰ ৰিয়েল নাম্বাৰ আহিব, ঠিক আছে। এতিয়া ৰেচনেল নাম্বাৰ কি হয় মই কৈ আছোঁ। চ' ৰিয়েল নাম্বাৰটো তোমালোকৰ কি হ'ল, এতিয়া ৰিয়েল নাম্বাৰ যিহেতু পঢ়িবা মই কৈ দিছোঁ, ৰিয়েল নাম্বাৰত দুটা পাৰ্ট আছে, বাস্তৱ সংখ্যাৰ বা অসমীয়াত যদি কয় বাস্তৱ সংখ্যাৰ দুটা ভাগ আছে। চ' এটা ভাগ কি হয় তোমালোকৰ প্ৰাইম নাম্বাৰ হয়, ৰেচনেল নাম্বাৰ হয়, আৰু ৰেচনেল নহ'লে সেইবিলাক ইৰেচনেল হ'ব, দুটাই পাৰ্ট। চ' বাস্তৱ সংখ্যা কেই প্ৰকাৰ বুলি যদি কয়, দুই প্ৰকাৰ কি হ'ব, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা, ঠিক আছে। এতিয়া চোৱা, পৰিমেয় সংখ্যা পজিটিভ হ'ব পাৰে, নিগেটিভ হ'ব পাৰে, ইৰেচনেল নাম্বাৰ পজিটিভ হ'ব পাৰে, নিগেটিভ হ'ব পাৰে, ঠিক আছে। গতিকে 0টো আকৌ ৰেচনেল নাম্বাৰ হয়, এইটো পজিটিভো নহয় নিগেটিভো নহয়, ঠিক আছে। গতিকে পজিটিভ নিগেটিভটো এটা বেলেগ এটা ভাগ, বাস্তৱ সংখ্যাৰ এতিয়া ভাগ ধৰি লৈছোঁ পজিটিভ আৰু নিগেটিভ এইটো বেলেগ এটা ভাগ, ঠিক আছে, পজিটিভ নিগেটিভ এটা বেলেগ এটা ভাগ, বা ধৰি লৈছোঁ নন নিগেটিভ 0টো ইয়াত সোমাই যাব নন নিগেটিভত, আৰু কি হ'ব নন পজিটিভ নন নিগেটিভ কি হ'ব, পজিটিভখিনি হ'ব ইয়াত কি হ'ব পজিটিভ প্লাছ 0, নন পজিটিভত কি হ'ব মানে পজিটিভ নাই, তাত কি হ'ব নিগেটিভটো হ'ব আৰু লগতে 0 হ'ব, কাৰণ 0টো পজিটিভ নহয় নিগেটিভো নহয়। গতিকে এইকেইটা নন নিগেটিভ নন পজিটিভ, আৰু কি আছে বাকী নিগেটিভ পজিটিভ আৰু 0 আছে, তিনিটা ভাগ যদি কৰা এটা ভাগ এইটো হ'ব যে নিগেটিভ পজিটিভ আৰু 0খিনি আছে, 0টো পজিটিভ নহয় নিগেটিভ নহয় কাৰণে মই বেলেগকৈ ৰাখিছোঁ। নন নিগেটিভত 0টো সোমাই আছে আৰু ইয়াতো 0 সোমাই আছে, গতিকে এইটো এটা হ'ব। আৰু বাকী তোমালোকৰ এনেকৈ ভাগ কৰিব পাৰে যে মেইন ভাগ যদি হ'ল ৰেচনেল আৰু ইৰেচনেল। গতিকে এতিয়া কি হ'ল ডাইৰেক্টলি মানে এনেকৈ ৰেচনেলৰ পৰা পজিটিভ নিগেটিভ ভাগ হৈ নাহে, বা ইৰেচনেলৰ পৰা পজিটিভ নিগেটিভ ভাগ হৈ নাহে, কাৰণ ইৰেচনেল নাম্বাৰ পজিটিভ নিগেটিভ আছে বা ৰেচনেল নাম্বাৰো পজিটিভ নিগেটিভ আছে। চ' সেইকেইটা আটাইকেইটা বেলেগ বেলেগকৈ ভাগ কৰিব লাগিব, ঠিক আছে। চ' এনেই সুধিব হ'লে যদি সংখ্যা কেই প্ৰকাৰৰ মানে বাস্তৱ সংখ্যা, তেতিয়াহ'লে তোমালোকে ক'বা যে দুই প্ৰকাৰৰ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা কি চোৱা, ঠিক আছে, বা ৰেচনেল নাম্বাৰ কি হয়, ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যা কি হয় এইটো চোৱা। চ' কি হয় যিবিলাক সংখ্যা আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, চোৱা A number that can be expressed in the form of p/q is called a rational number where p, q are integers and q is not equal to 0. মানে কি হয় যিবিলাক সংখ্যা আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, ঠিক আছে, য'ত কি হয় এইটো ইন্টিজাৰ হ'ব, অখণ্ড সংখ্যা হ'ব, ঠিক আছে, অখণ্ড সংখ্যা হ'ব। চ' তাৰপৰা তেনেকৈ কি হ'ব কিউটো অখণ্ড সংখ্যা হ'ব, ঠিক আছে, বা এইটো ইন্টিজাৰ হ'ব। এবাৰ অসমীয়াটো মাজত লিখিছে বা ইংলিছটো দুইটা মিডিয়ামকে ইকুৱেল গুৰুত্ব দিয়া নিচিনা বুজি পাবা এতিয়া। চ' ব্ৰেকেটত এবাৰ অসমীয়া লিখিলোঁ এবাৰ ইংলিছ লিখিলোঁ। আৰু কি হ'ব লাগিব যে এই হৰটো এইটো নট ইকুৱেল টু 0 হ'ব লাগিব। চ' এই নাম্বাৰবিলাকক অখণ্ড বা ৰেচনেল নাম্বাৰ বুলি কোৱা হয়, ঠিক আছে। পিটো অখণ্ড সংখ্যা হয়, ইন্টিজাৰ হয়, কিউটো অখণ্ড সংখ্যা বা ইন্টিজাৰ হয়, আৰু কিউ ইজ নট ইকুৱেল টু 0, ঠিক আছে। এতিয়া চোৱা এক্সাম্পল 3/5। চ' তোমালোকৰ এনেকৈ 5টা ভাগ আছে, 2 3 4 5টা ভাগ আছে। চ' ইয়াত 3টা ভাগ ল'লে যেনিবা, ঠিক আছে। এইটো এটা কি হ'ব এটা ৰেচনেল নাম্বাৰ হ'ব, ঠিক আছে। এইটো এটা ইন্টিজাৰ হয়, এইটো এটা ইন্টিজাৰ হয়, আৰু এইটো 0 নহয়, হয় নহয়, এইটো 0 হ'লে নহ'ব। চ' এইটো কি হ'ব এইটো এটা কি হ'ব ৰেচনেল নাম্বাৰ হ'ব, এনেকৈ 7/9 হ'ব, 9টা ভাগ কৰি পেলাই 7টা ভাগ লৈছা। 8/9 হ'ব, 13/15 বা নিগেটিভবিলাকো হ'ব, -2/3 হ'ব, ঠিক আছে, -4/2
7 হ'ব সো এইবিলাক নিগেটিভ পজিটিভ সব যিবিলাক p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি p কিন্তু অখণ্ড সংখ্যা আছে অখণ্ড সংখ্যা পজিটিভ নিগেটিভ সব হ'ব পাৰে সো এইটো কাৰণে ইয়াত কৈছে যে p and q are পূৰ্ণ কি আছে পূৰ্ণ সংখ্যা আৰু q is not equal to 0 অকল নাম্বাৰ বুলি কৈছে সো মানে ধৰা এটা কি হ'ল কল ৰেচন নাম্বাৰ where p q are integer ঠিক আছে এটা পূৰ্ণ সংখ্যা নহয় লিখা হৈছে যে এটো অখণ্ড সংখ্যা ঠিক আছে এটো চাই লবা p আৰু q অখণ্ড সংখ্যা হ'ব আৰু q is not equal to 0 সো হেতু কাৰণে তোমালোক কি হ'ব এইটো পজিটিভ নেগেটিভ কোনো কথা নাই এই গুটেবিলাক ৰেচন নাম্বাৰ হ'ব আৰু ৰেচন নাম্বাৰ নহলে ইৰেচন নাম্বাৰ ইৰেচনটো এতিয়া মই বুজাই দিছো কোনখিনি হয় নেক্সট স্লাইডত সো p বাই q টো বুজি পালা p বাই q কি এতিয়া চাও তোমালোক যদি অকল 3 বুলি লিখা থাকে এটো 3 বুলি ক'লে p বাই q নাই এটো ইৰেচন এনে কৈ নিবা কাৰণ 3 তলত সদায় 1 এটা আছে চোৱা আমি কিবা এটা কোৱেশ্চন কৰি গৈ আছো আৰু তলত যদি আমি 1 পাই যাও এটো কি বুলি লিখো 3 বুলি লিখো মানে 3 বাই 1 যদি 3 হয় মানে 3 মানে 3 বাই 1 হ'ব হয় নহয় 3 by 1 যদি 3 হয় তাৰ মানে হ'ল 3 equal to 3 by 1 বা যদি তোমালোকে 7 পাইছা তাৰ মানেটো হ'ল যে 7 by 1 মানে ভাগ হৈ আছে 15 পাইছা 15 ৰ মিনিংটো কি 15 by 1 সো এই গুটেইটা কি হ'ব মানে ইয়াৰ তলত এটো p হৈ আছে বা এটো ইয়াত যদি সো এটো p এটো q হয় নহয় q টো 0 হে হ'ব নালাগে সো এটো এটা ৰেচন নাম্বাৰ হ'ব গুটা নাম্বাৰ এটা দিছিলো হেতু ৰেচন নাম্বাৰে হ'ব আৰু ইৰেচনেল নাম্বাৰ কি হ'ব এতিয়া চোৱা the number that cannot be expressed in the form p by q so p by q ফৰ্মত যদি এক্সপ্ৰেছ কৰিব নোৱাৰি কল ইৰেচনেল নাম্বাৰ হ'ব where p q are integers and q is not equal to 0 p by q কিন্তু প্ৰকাশ কৰিব পাৰিলে ৰেচনেল হ'ব আৰু কৰিব নোৱাৰিলে বা বাকি যিখিনি নাম্বাৰ থাকিব সো এটো একদম ডিটেইলত নাযাও মানে ধৰা তোমাক পূৰ্ণপনি এইখিনি বস্তু ক'ব নালাগে এতিয়া সো এই √2 √3 √5 √7 এইবিলাক p by q প্ৰকাশ কৰিব নোৱাৰি কাৰণ কি হয় এটো গৈ থাকে দশমিক ধৰা পইণ্টৰ পাছত ঠিক আছে কিন্তু সেই নহলে নহব ৰেকাৰিংটো এতিয়া ধৰা কোনো পেয়াৰ মানে ধৰা এটো বুজাবলৈ অকন মানে এতিয়া সময় নহব কিন্তু বা এটো তোমালোকক সোধাও নাই ইৰেচনেল কোনটা হয় বুলি কিছুমান নম্বৰ চোৱা 3.33 হৈ গৈ আছে এইকিটা কি হয় কিন্তু এটো ৰেচনেল এটো এনেকৈ লিখিব পাৰি এটো চোৱা ইয়াত এনেকৈ লিখিব পাৰি এটো কিন্তু ৰেচনেল হয় ঠিক আছে এটা অৰ্ডাৰ মেইনটেইন কৰিছে যে 3 পিছত 3 হৈ গৈছে বাট যদি তোমালোকক 22 ভাগৰ 7 ভাগৰ 22 ঠিক আছে এটো কি হয় 3.142857 এই বস্তুকিটা ৰিপিট হৈ থাকিব গল এটো ৰেচনেল নাম্বাৰ হয় ঠিক আছে এটো ৰেচনেল নাম্বাৰ হয় কিন্তু কিছুমান এটা কি হয় তোমাৰ √2 √3 √5 যদি চাব যোৱা তোমালোকে যদি নেটত মাৰি চোৱা যে √2 ভ্যালুটো এতিয়াটো মোৰ মনত নাই বহুত দীঘলীয়া হয় ভ্যালুবিলাক সো √2 ভ্যালু যদি তোমালোকে মাৰি চোৱা √2 ভ্যালু যদি মাৰি চোৱা 1.41 এনেকৈ হৈ গৈ থাকিব কিন্তু কি হয় বস্তুবিলাক এনেকৈ ৰিপিট নহয় এতিয়া চোৱা 10 by 3 এটো ৰিপিট হৈছিলে অকল 3 টো ৰিপিট হৈ থকাৰ কাৰণে আমি 3 টোৰ ওপৰত অকল বাৰটো দিলো 7 ভাগৰ 22 যদি কৰা সো এটো কি হয় 14285 ৰিপিট হয় সো এটো কাৰণে এটো ৰেচনেল নাম্বাৰ হয় কিন্তু কি হয় √2 √3 √5 ত কি হয় এটা নিৰ্দিষ্ট পেয়াৰ মানে ধৰা ৰিপিট নহয় মানে কেখিনি বেলেগ বেলেগ আহি থাকে প্ৰতিবাৰ ঠিক আছে সো হেতু কাৰণে কি হয় এইবিলাক ৰেচনেল নাম্বাৰ হয় পইণ্টৰ পাছত গৈ থাকিলে যে এটো ৰেচনেল নহব এনেকুৱা নহয় যদি একেটা সংখ্যা কিবা এটা পেয়াৰ কিবা এটা যদি অৰ্ডাৰ মেইনটেইন কৰিছে যে এটো 3 ৰিপিট হৈছে বা এটো 14285 হৈছে আকৌ ইয়াৰ পিছত আকৌ 14285 পৰা আকৌ 14285 এনেকৈ ৰিপিট হৈ আছে একেখিনি সো এইবিলাক ৰেচনেল হ'ব কিন্তু কি হয় কিছুমানৰ ৰিপিটটো বেলেগ বেলেগ সংখ্যা হয় মানে ধৰা একো ৰিপিট নহয় ধৰা বেলেগ বেলেগ আহিছে সো এনেকুৱাবিলাক কি হ'ব ইৰেচনেল হ'ব বা মনত ৰাখা 2 √2 √3 √5 √7 এইখিনিৰ ওপৰত বহুত কুৱেশ্যন আছে পিছফালে সো হেতু এইবিলাক কি হ'ব ইৰেচনেল নাম্বাৰ হ'ব সো সংখ্যা কি প্ৰকাৰ দুই প্ৰকাৰ ৰেচনেল আৰু ইৰেচনেল ৰেচনেলখিনি ক'লো যিখিনি p by q আকাৰত প্ৰকাশ কৰিব পাৰি কিন্তু ৰেচনেল আৰু যিখিনি নোৱাৰি সেইবিলাক কি হ'ব ইৰেচনেল ঠিক আছে এতিয়া চোৱা 3 এটো কি হ'ব এটো কি দিয়া 10 by 3 হয় এটো ৰেচনেল বুলি গম পাওঁ কাৰণ এটো p হয় এটো q হয় আৰু এটোৰ ভ্যালুটোৱে হ'ল এটো 3.33 এনেকৈ হৈ গৈ থাকে বা এটো কি হয় এটো p হয় সো এটো p হয় সৰি এটো q হয় সো এটো কি হয় ৰেচনেল হয় গতিকে তাৰ ভ্যালুটো এনেকৈ পালো এটো ৰেচনেলে হ'ব এতিয়া চোৱা তোমালোকে আগৰ পৰা পাই ভ্যালুটো 7 ভাগৰ 22 বুলি পাই আছে কিন্তু এটো 7 ভাগৰ 22 টো কি হয় নিয়াৰেষ্ট ভ্যালুহে হয় ঠিক আছে নিয়াৰেষ্ট ভ্যালু হয় একজেক্ট ভ্যালু নহয় সো হেতু কাৰণে পাইটো কি হয় পাইটো এটা ইৰেচনেল নাম্বাৰ হয় চোৱা ইয়াত দিয়া আছে পাই ইজ এ ইৰেচনেল নাম্বাৰ এটো কি হয় ইৰেচনেল নাম্বাৰ কিন্তু মানে 7 ভাগৰ 22 বুলি দিলে কি হ'ব ৰেচনেল নাম্বাৰ এতিয়া চোৱা তোমালোকে ভাবিছা যে দুইটা নাম্বাৰটো ইকুৱেল দিয়া আছে এটা ৰেচনেল এটা ইৰেচনেল কেনেকৈ হ'ব কাৰণ দুইটা নাম্বাৰ ইকুৱেল দিয়া আছে আমি অলমোষ্ট ভ্যালুটো এটো ধৰিবলৈ কাৰণে এটো ধৰোহে ঠিক আছে 7 ভাগৰ 22 বুলি কিন্তু একজেক্টলি 7 ভাগৰ 22 নহয় চোৱা তোমালোকক এনেকৈ ইয়াত লিখা থাকে যে আসন্ন মান বুলি বা নিকটতম মান বুলি কিতাপত লিখা থাকিব সদায় লিখা নাথাকে সব কুৱেশ্যনটা কিন্তু এটা লিখা থাকে বা যেতিয়া পাৰি কথা পঢ়িছিল তেতিয়া লিখা থাকিব এইটো চেপ্টাৰত আসন্ন মান বুলি মানে আমি হিচাপ কৰিবৰ কাৰণেহে 7 ভাগৰ 22 বুলি লওঁ 7 ভাগৰ 22 টো একজেক্ট ভ্যালু নহয় সো যদি সোধে যে পাইটো কি হয় পাইটো এটা ইৰেচনেল নাম্বাৰ হ'ব আৰু 7 ভাগৰ 22 কি হয় তেতিয়ালৈ ক'বা যে 7 ভাগৰ 22 টো ৰেচনেল নাম্বাৰ হ'ব সো এইটো আসন্ন মান কাৰণে তোমালোকে এনেকৈ লিখিব পাৰা ইকুৱেল একজেক্ট নহয় মানে এই চিনটো দিব পাৰা ঠিক আছে এই চিনটো মানে এনেকৈ ইয়াত দেখিছো এইটো চিম্বল এনেকৈ দিব পাৰা আসন্ন মানৰ ক্ষেত্ৰত ঠিক আছে সো 7 ভাগৰ 22 টো কি হ'ব ৰেচনেল নম্বৰ আৰু পাইটো হ'ব ইৰেচনেল নম্বৰ ঠিক আছে পাই যদি সোধে পাইটো কি নাম্বাৰ ইৰেচনেল নম্বৰ বা অপৰিমেয় সংখ্যা আৰু 7 ভাগৰ 22 টো পৰিমেয় সংখ্যা কাৰণ কি হৈছে 7 টো p হৈ আছে আৰু 22 টো এইটো হৈ আছে
আৰু ইয়াৰ এইটো পি হৈ আছে, সৰি এইটো কিউ হৈ আছে, আৰু মই এইটো বুজাই দিলোঁ যে এইটো কি হয়, পি কিউ হয়, আৰু লগতে এইটো ৰিপিট হৈ আছে, ৰিপিট হৈ থাকিলে ৰেচনেল হ'ব। ইয়াত ৰিপিট হৈ আছে, একেটা বস্তু ৰিপিট হৈ আছে ৰেচনেল, কিন্তু পাইত কি হয় তেনেকৈ ৰিপিট হৈ নাথাকে, মানে বেলেগ বেলেগ নাম্বাৰ আহি থাকে, ঠিক আছে। 3 পইণ্ট এনেকৈ 1 4 1 5 এনেকৈ গৈ থাকিব, বেলেগ বেলেগ নাম্বাৰ আহি থাকিব, খুব পেটাৰ্ণ ফ'ল' নকৰে। চ' এইটো ইৰেচনেল নাম্বাৰ হ'ব। চ' এতিয়া ৰেচনেল ইৰেচনেল শিকিলোঁ। চ' ৰিয়েল নাম্বাৰ কি হ'ব? ৰিয়েল নাম্বাৰছ আৰ ইনক্লুড বথ ৰেচনেল এণ্ড ইৰেচনেল নাম্বাৰ, দে আৰ ডিনোটেড বাই আৰ। চ' আৰ ইকুৱেল টু ৰিয়েল নাম্বাৰ, ৰিয়েল নাম্বাৰক আৰ বুলি কোৱা হয়, ঠিক আছে। আৰ বুলি ক'ৰবাত যদি লিখা থাকে বুজিবা ৰিয়েল নাম্বাৰ হয়, আই বুলি যদি লিখা থাকে বুজিবা যে ইণ্টিজাৰ হয়, বা আই বুলি লিখা থাকিব, কেতিয়াবা জেড বুলি লিখা থাকিব, ঠিক আছে। তাৰপিছত কিউ যদি লিখা থাকে বুজিবা এইটো যে কি হয়, ৰেচনেল নাম্বাৰ হয়, এইখিনি লিখি ল'ব পাৰা, কিউটো ৰেচনেল নাম্বাৰ হয়। কিউ চি, কিউ কমপ্লিমেণ্ট মানে, ঠিক আছে। যিবিলাক কমপ্লিমেণ্ট মানে উল্টাটো হয় নহয়, মানে ৰিয়েলৰ পৰা যদি কিউটো বাদ দিলে কি কমপ্লিমেণ্ট পাবা, বা কিউ কমপ্লিমেণ্ট বাদ দিলে কি পাবা, এইটো কি হ'ব মানে ৰেচনেলখিনি বাদ দিলে কি হ'ব, ইৰেচনেল নাম্বাৰ হ'ব, ইৰেচনেল। ৰেচনেল ইৰেচনেল, তাৰপৰা জেড বুলি থাকিব, আই বুলি থাকিব, আৰু কি হয় জেড প্লাছ বা এ প্লাছ যদি থাকে, বা কিবা আই প্লাছ, তাৰ মানে বুজিব যে পজিটিভ ইণ্টিজাৰ, বা জেড মাইনাছ বা আই মাইনাছ যদি থাকে, তাৰ মানে বুজি পাব যে নিগেটিভ ইণ্টিজাৰ, ঠিক আছে। এন যদি থাকে বুজিবা এইটো কি হয়, নেচাৰ নাম্বাৰ, 1 ৰ পৰা ষ্টাৰ, 1 2 3 4। ডব্লিউ যদি থাকে বুজি পাবা যে এইটো হোল নাম্বাৰ বা অখণ্ড সংখ্যা, ঠিক আছে। এইটো অখণ্ড সংখ্যা, এইটো স্বাভাৱিক সংখ্যা, এন মানে। চ' এইকেইটা বস্তু, জেড মানে কি হয়, এইকেইটা ইণ্টিজাৰ বা এইটো অখণ্ড। চ' এইটো অখণ্ড নহয়, এইটো চৰি কি হয়, পূৰ্ণ সংখ্যা, ঠিক আছে, পূৰ্ণ সংখ্যা। এইকেইটা কি হয়, পৰিমেয় সংখ্যা, ৰেচনেল মানে, আৰু ইৰেচনেল মানে কি হয়, অপৰিমেয় সংখ্যা। ৰিয়েল নাম্বাৰ মানে কি হয়, বাস্তৱ সংখ্যা, একদম গোটেইখিনি আৰু গোটেই সংখ্যাখিনি বাস্তৱ সংখ্যা আমি। আৰু এটা আছে সংখ্যাৰ ভাগ বুলি ক'ব গ'লে বাস্তৱ আছে, আৰু ধৰা তোমালোকৰ এইখিনি নালাগে, কমপ্লেক্স নাম্বাৰ আছে, কমপ্লেক্স নাম্বাৰ এতিয়া নালাগে, জটিল সংখ্যা। চ' তোমালোকৰ এতিয়া ৰিয়েল নাম্বাৰৰ ভাগটো আহিব। চ' ৰিয়েল নাম্বাৰ দুটা ভাগ কি হ'ব, ৰেচনেল আৰু ইৰেচনেল। চ' এইখিনি 7 ভাগৰ 9টো কি হৈছে, ইয়াত তোমালোকে এক্সাম্পল দিয়া আছে, এইটো কি হয়, ৰেচনেল হয়, এইটো কি হয়, ইৰেচনেল হয়, এইটো কি হয়, ইৰেচনেল হয়, ইৰেচনেল। এই পাইটো কি হয়, ইৰেচনেল নাম্বাৰ হয়, এইটো কি আছে, পি বাই কিউ ফৰ্মত আছে, এইটো ৰেচনেল হয়। চ' এনেকৈ ৰিয়েল নাম্বাৰখিনি ভাগ হৈ গ'ল। এতিয়া তোমালোকৰ যদি নেক্সট চোৱা, এইখিনি বুজিছা। ডিভিজিবিলিটি, মই যে কৈছিলোঁ অথনি যে ডিভাইড হয় নহয় নাম্বাৰবিলাক, কেনেকৈ চাবা, 2ৰে ডিভাইড হয় নহয়, 3ৰে ডিভাইড হয় নহয়, বা 5ৰে ডিভাইড হয় নহয়। চ' সেইটো এঘণ্টা হ'ব, আৰু সেইটো ক্ষেত্ৰত কি হ'ব, 2ৰে ডিভাইড কৰিবৰ ক্ষেত্ৰত তোমালোকে বস্তুটো কৈছিলোঁ যে তোমালোকৰ ইভেন হ'লে কি হ'ব, ইভেন হ'লে, ইয়াত লিখিছোঁ, ইভেন হ'লে কি হয়, 2ৰে ডিভাইড যায়, 2ৰে ডিভাইড যায়, আৰু কি হয়, অড হ'লে 2ৰে ডিভাইড নাযায়, ঠিক আছে। চ' ইভেন হ'লে 2ৰে ডিভাইড যায়, অড হ'লে 2ৰে ডিভাইড নাযায়। চ' কি হ'ব, দেয়াৰ আৰ ফলোইং ৰুলছ টু টেষ্ট দ্য ডিভিজিবিলিটি অফ ডিফাৰেণ্ট নাম্বাৰ। চ' ডিভিজিবিলিটি বাই 2, 2ৰে ডিভাইড যায়। When the last digit of a number is either 0 or even, then the number is divisible by 2. চ' কি হয়, ইভেন নাম্বাৰ হ'লে 2ৰে ডিভাইড যাব, ইভেন নহ'লে 2ৰে ডিভাইড নাযায়। গতিকে ইভেন নাম্বাৰ আমি কেনেকৈ চেক কৰিছিলোঁ যে ইউনিট প্লেচত মানে এককৰ ঘৰত ইউনিট প্লেচ, এতিয়া যদি অসমীয়া লিখিব যায়, এইটো এককৰ ঘৰৰ ইউনিট প্লেচত কি থাকিব লাগিব, আমাৰ 0 2 4 6 8 থাকিব লাগিব। চ' এইটো কি হ'ব, এইটো হ'লে ইভেন হ'ব, আৰু ইভেন হ'লে 2ৰে ডিভাইড যাব। আৰু যদি তোমালোকৰ ইউনিট প্লেচত, অসমীয়া নিলিখো এতিয়া, ইউনিট প্লেচত যদি তোমালোকৰ 1 3 5 7 9 হয়, চ' এইটো কি হ'ব, অড হ'ব, এইখিনি থাকিলে অড হ'ব, 1 3 5 7 9, 0 2 4 6 8 থাকিলে ইভেন হ'ব। চ' অড হ'লে কি হ'ব, এইটো 2ৰে ডিভাইড নাযায়। চ' ডিভিজিবল বাই 2টো গম পালা যে 0 2 4 6 8 যদি তোমালোকে ইউনিট প্লেচত আছে যাব, 1 3 5 7 9 থাকিলে নাযায়। তাৰপিছত নেক্সট যদি চোৱা, 3ৰে ডিভাইড যাব নাযায়। এতিয়া চোৱা এক্সাম্পল প্ৰথমতে ৰুলটো পঢ়ি লৈছোঁ। When the sum of the digit of a number is divisible by 3, then the number is divisible by 3, ঠিক আছে। When the sum of the digit বুলি কৈছে, এইটো চোৱা, এইখিনি পঢ়া। When the sum of the digit বুলি কৈছে, sum of the digit। এতিয়া কি হয়, এটা যদি নাম্বাৰ আছে, এতিয়া চোৱা এক্সাম্পলটো কি দি আছে, 1 2 3 3 দি আছে, 1 2 3 3। এই গোটেইটো এটা কি হয়, 1 2 3 3 এটা কি হয়, নাম্বাৰ হয়। আৰু ইয়াত যে নাম্বাৰটোত যে 1 আছে, 2 আছে, 3 আছে, এইবিলাক কি হয়, ডিজিট হয়। চ' ইয়াত কৈছে কি হয়, ডিজিট বুজি পালা, ডিজিট কি আছে, 0 1 2 3 আপ টু 9, এইবিলাক চব ডিজিট হয়, ঠিক আছে। আৰু এইবিলাক মিলি পেলাই যিবিলাক গঠন হৈছে, এইবিলাক নাম্বাৰ হয়। 1টো এটা নাম্বাৰ হয়, 1টো ডিজিটো হয়। চ' 1টো মিলি পেলাই 1 হৈছে। চ' 1টো এটা নাম্বাৰ হ'ল, 5টো এটা নাম্বাৰ, 10টো এটা নাম্বাৰ, 10ত দুটা আছে, 1 আৰু 0 আছে, 5ত অকল এটা আছে, এইটো 5। 15ত কিমান আছে, 1 আৰু 5 মিলি 15 আছে, এইটো নাম্বাৰ হয়, 505 বোলে। এইটো কি আছে, 5 0 আৰু 5 মিলি পেলাই 505 নাম্বাৰ হৈছে। এনেকৈ 1 2 3 3 কি হৈছে তোমালোকৰ, 1 2 3 3 তোমালোকৰ 1 2 3 আৰু 3। এতিয়া চোৱা কি কৈছে, when the sum of the digit of a number is divisible by 3,
এতিয়া 1 2 3 3 টো 3 এ ডিভাইড হয় নহয় কাৰণে কি কৰিলো 1 যোগ 2 যোগ 3 যোগ 3 কৰিলো সাম অফ দা ডিজিট বুলি ক'লো মানে সাম অফ দা নাম্বাৰ বুলি ক'লো ঠিক আছে সৰি সাম অফ দা ডিজিট হ'ব এই নাম্বাৰটো সাম অফ দা ডিজিট ডিজিট কি আছিলে 1 2 3 3 টো এবাৰ ল'বলে নহ'ব 3 টো দুবাৰ আছে দুবাৰ ল'ব লাগিব 1 যোগ 2 যোগ 3 যোগ 3 কিমান হ'ল 1 2 3 3 3 6 6 9 1 plus 2 equal 3 3 plus 3 equal to 6 6 plus 3 equal to 9 so 9 is divisible by 3 ঠিক আছে 9 is divisible by 3 so 1 2 3 3 is also divisible by 3 হ'ব 9 টো যদি 3 এ ডিভাইড যায় 1 2 3 3 টো 3 এ ডিভাইড যাব ঠিক আছে যেহেতু আমি জানো 9 টো 3 এ যায় বুলি so 1 2 3 3 টো 3 এ ডিভাইড যায় তাৰপিছত যদি তুমি চোৱা 156 যদি চোৱা নেক্সট এক্সাম্পল 156 সো ইয়াত কি ইউনিট কি ডিজিট আছে এই নাম্বাৰটোত এটো এটা নাম্বাৰ হয় ঠিক আছে নাম্বাৰ হয় ইয়াত ডিজিট কি আছে ডিজিট কি আছে ডিজিট কিটা লিখা 1 আছে 5 আছে 6 আছে এতিয়া আমি কি কৰিব লাগিব এইকিটা প্লাস কৰিব লাগিব 1 plus 5 plus 6 প্লাস কৰিলে কিমান হ'ব 1 আছে 6 6 12 হ'ব ঠিক আছে এতিয়া তোমাকে জানা নেউটা যদি গোৱা বা টেবুলখন যদি মনত আছে 3 into 4 কি হয় 12 ডিভাইড যায় হয় না 12 3 এ ডিভাইড যায় 3 into 1 3 3 into 2 6 3 into 3 9 3 into 4 12 so 12 ক 0 3 এ ডিভাইড যায় since মানে 3 is divisible by 3 is sorry 12 is divisible by 3 so 156 is also divisible by 3 মানে তোমালোকৰ এটা নাম্বাৰ দিয়া আছে 1 2 3 3 বা 156 তাৰ ডিজিট কিটা ললো 1 5 আৰু 6 বা এটোত কি হল 1 2 আৰু 3 আৰু 3 ডিজিট কিটা প্লাস কৰিলো 9 পালো ইয়াত ডিজিট কিটা প্লাস কৰি 12 পালো so 9 to 3 আমি ডিভাইড যায় বুলি জানো 3 into 3 9 হ'ব বা 12 to 3 ডিভাইড যায় বুলি জানো কাৰণ 3 into 4 12 হ'ব so 12 কো 3 ডিভাইড যায় 9 কো 3 ডিভাইড যায় so এটো কি হ'ব divisible by 3 হ'ব এতিয়া divisible by 3 নোহোৱা এক্সাম্পল এটা লৈ চাও 5 টো আহিম বাৰু এটা এক্সাম্পল ৰবা 172 লৈছো ঠিক আছে 172 কি ডিজিট আছে কোনবা এটা আনমিউট কৰিবলৈ কোৱা 172 কি ডিজিট আছে কোৱা মই কোৱেশ্চন খুধাই নাই একেবাৰে কি আছে ডিজিট হেল্ল' আনমিউট কৰা আৰু কোৱা কি ডিজিট আছে কি আছে 1 7 আৰু 2 আছে হয় নহয় কি আছে 1 7 আৰু 2 আছে 1 আছে 7 আছে 2 আছে সো কি হ'ব এইকেইটা যদি প্লাস কৰা 1 plus 7 plus 2 হ'ব 10 থাকিব হয় না 10 হ'ব সো 10 টো 3 এ ডিভাইড যায় জানো 10 ক 3 এ ডিভাইড কৰিলে 3 3 গুণ 9 হয় এক বাকি থাকে 1 কি হয় ৰিমাইন্ডাৰ হয় সো 3 এ হৰণ নাযায় 10 সো এটো কাৰণে তোমালোকৰ divisible by 3 নহয় ঠিক আছে 172 is not divisible by 3 হ'ব এটো নোহোৱাৰ এটা এক্সাম্পল হ'ব সো এটো 3 এ ডিভাইড নাযায় কাৰণ এটো কি হ'ল 1 যোগ 7 plus 2 কি হ'ল 10 ত 10 ক 3 এ হৰণ নাযায় কাৰণে তাৰপিছত কি হ'ল divisible by 5 চালো মই 5 টো অলৰেডি কৈছিলো কি হয় numbers having 0 or 5 at the end of the divisible end are divisible by 5 for example 45 4530 135 14850 এইবিলাক so চোৱা কি হয় তোমালোকে যদি 5 ৰ টেবুলখন জানা 5 into 1 5 5 into 2 কি হ'ব 10 হ'ব 15 হ'ব 20 হ'ব 25 হ'ব 30 হ'ব এনেকৈ গৈ আছে so তোমালোকৰ কি হ'ব যিবিলাক নাম্বাৰ চোৱা শেষত কি আছে 5 আছে এটোত কি আছে 0 আছে এটোত 5 আছে এটোত কি আছে 5 আছে এটোত কি আছে 0 আছে এটোত 5 আছে এটোত 0 আছে সো কি হ'ব যিবিলাকত ইউনিট প্লেছত 0 বা 5 থাকিব সো এইকিটা থাকিলেহে তোমালোকৰ কি হয় divisible by 5 হয় এতিয়া যিমান ডাঙৰ নাম্বাৰ নিদিওক 5205 দিছে বোলে 5 এ ডিভাইড যায় না যায় কাৰণ কি আছে এটো 5 আছে বাকি চাব দৰকাৰ নাই ঠিক আছে বোলে 78000 785 আছে বোলে ধৰিছো সো এটো 5 আছে সো divisible by 5 বোলে তোমালোকৰ বোলে 624 দিছে এটো 4 আছে ন সো এটো divisible by 5 নহব 5 ৰে হৰণ নাযাব ঠিক আছে সো তেনেকে বোলে ধৰিছো 200 দিছে এটো 0 আছে divisible হ'ব 323 দিছে এটো 3 আছে সো divisible নহব সো এনেকে চাই 5 থাকিব লাগিব বা 0 থাকিব লাগিব তেতিয়া 5 ৰে ডিভাইড যায় গতিকে আজি এইখিনি আছিলে কাইলে এই থিওৰামটো মই বুজাই দিম কাইলে পৰা এইখিনি ষ্টাৰ্ট কৰিম আজি ইয়াৰ আগৰখিনি মানে এই থিওৰামটো বুজি পাবৰ কাৰণে বাকিখিনি বুজিব লাগিব যে every composite number can be expressed as a product of primes and their factorization is unique apart from the order in which the prime factors occur so এটো বুজি পাবৰ কাৰণে তোমালোকে প্ৰাইম বুজি পাব লাগিব কম্পোজিট বুজি পাব লাগিব সো হেতু কাৰণে আজি এইখিনি বুজালো ঠিক আছে সো এইটো ভিডিও চাই লবা আৰু বাকি কাইলে ক্লাসটো এই থিওৰামটো পঢ়াম আৰু তাৰ পিছত তোমালোকৰ যিখিনি এক্সাৰসাইজ এক্সাম্পল আছে এইখিনি কাইলে কৰা দিম কিতাপত থকাখিনি আৰু এক্সাৰসাইজখিনি তাৰ পিছত ক্লাসটো কৰাম ঠিক আছে কাইলে কিতাপৰ এক্সাম্পলখিনি কৰাম সো এতিয়া বাই তোমালোকে ক্লাসটো ইমানতে এৰিছো সো তোমালোকে লিভ লৈ ল'ব পাৰা ক্লাস কোনে কোনে কৰিছে মোক মেছেজ দিবা